পৰিৱৰ্তনৰ ধুমুহাই নচ্ছাত কৰিছিল তেওঁক। সেয়া আছিল এক ঐতিহাসিক পৰাজয়। পৰাজয়ৰ 15 মাহৰ পাছত আকৌ আহিছে তেওঁৰ প্ৰাসংগিকতা। বয়স আৰু শৰীৰে তলাব নোৱাৰা তেওঁ হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অজস্ৰ জনবিৰোধী নীতি, অসম তথা সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিকল্প ৰাজনীতিকে ধৰি বহু কথাই আমি আজি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। গৈ আপোনাক এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। মুখ্যমন্ত্ৰী যেতিয়া আপোনাৰ আসনখন এৰিবলগীয়া হ'ল, তেতিয়া অনেকে এইটো ধাৰণা কৰিছিল যে আপুনি যিটো ক্ষমতা আৰু সাধাৰণতে কয় সেইটো ইমান দিন মুখ্যমন্ত্ৰী হৈ থাকিলে হয়। তাৰপিছত বহুতে ভাবিছিল যে আপোনাৰ স্বাস্থ্য পৰি যাব, আপুনি নিষ্ক্ৰিয় হ'ব। কিন্তু এতিয়া দেখা গৈছে যে আপুনি গোটেই অসম ঘূৰি ফুৰিছে, সংবাদমেল অনুষ্ঠিত কৰি নিতেও আপুনি বিভিন্ন বিষয় উত্থাপন কৰি আহিছে। এই চৰকাৰৰ বিৰুদ্ধে আপুনি নানান অভিযোগ উত্থাপন কৰিছে। গতিকে আমি ভাবিলোঁ যে আপোনাৰ পৰা দুটামান কথা অলপ পৰিষ্কাৰ হৈ লোৱা ভাল। এই যে ধৰক এতিয়া বানপানীৰ যিটো পৰিস্থিতি অসমত হৈছে, এই পৰিস্থিতিত আমি দেখিছোঁ যে মানুহৰ যিটো হাহাকাৰ সেইটোৰ বিষয়ে ক'বই নালাগে আৰু নানান অভিযোগ উঠিছে। কিন্তু আপুনি তাৰ মাজত হঠাৎ কৈ দিলে সেইদিনা যে মোক দায়িত্ব দিয়ক, মই বানপানী চম্ভালি দেখুৱাম। কেনেকৈ চম্ভালিব আপুনি বানপানী? নহয়, সেইটো একচুৱেলি মোক মই নিজে কোৱা নাই, এজনে প্ৰশ্ন কৰিছে যে আপোনাক দিলে আপুনি কিছু। মই বোলো হয় তেনেকৈ মই দিলে মই ভাল চলাম। এই ক্ষেত্ৰতে মই কৈছোঁ বানপানী সমস্যাটো সমাধান কৰাটো ইজি নহয়। মইতো আছিলোঁ, মই আজিও কোৱা নাই। কিন্তু এইবাৰ বানপানীৰ যিটো মানে গ্ৰেভিটিয়ে হওক বা বানপানী বেছি হোৱাৰ মূল কাৰণ কিন্তু কেন্দ্ৰ চৰকাৰ আৰু ষ্টেট গভৰ্ণমেণ্ট। আৰু এইটো মই উইথ অল মাই ৰেছপনচিবিলিটি কৈছোঁ, এণ্ড উইথ মাই অল ফেক্টছ এণ্ড ফিগাৰে কৈ দিম যদি লাগে। কাৰণ মই জানো যে আমিও গুৰুত্ব দিছিলোঁ হয়, কিন্তু সেই সময়তো আমি নোৱাৰিলোঁ। নেওৰা বুলি এটা কৰিবলৈ ঠিক কৰিছিলোঁ, নৰ্থ ইষ্টাৰ্ণ ৱাটাৰ ৰিচোৰ্চ অথৰিটি। নোৱাৰাৰ মূল কাৰণ আছিল, তেতিয়াও আজি নহ'লহেঁতেন কিন্তু বহু আগুৱাই গ'লোহেঁতেন। অৰুণাচলে আমাক অপ'জ কৰিলে, অৰুণাচলৰ লগত বহুত আলোচনা হ'ল, কিন্তু নহ'ল। ঠিক আছে বাৰু, নোহোৱাৰ পাছত আমি আকৌ ঠিক কৰিলোঁ যে নহয়, আমি অৰুণাচলক এতিয়া বাদ দি কৰিব লাগিব, অৰুণাচলক লাগে। আজিও মই কৈছোঁ অসমৰ বানপানী সমস্যাটো অতি কঠিন সমস্যা, কমপ্লিট নিয়ন্ত্ৰণৰ কথা কৈ আছোঁ। কিন্তু কিছু নিয়ন্ত্ৰণ কৰিবলৈ বানপানী আটাইতকৈ বেছি নেকি? আগেও কেতিয়াবা হৈছে, এইবাৰ কিন্তু আজি বহু বছৰৰ মূৰত। আপুনি 15 বছৰ মুখ্যমন্ত্ৰী থাকিলে, তাৰ ভিতৰত এইবাৰে বেছি ব্যৰ্থ হৈছে বান নিয়ন্ত্ৰণত। বান নিয়ন্ত্ৰণত আমি ছাকচেছফুল হৈছে বুলি কোৱা নাই, বান নিয়ন্ত্ৰণ আমি কেতিয়াও কোৱা নাই। সেইকাৰণেতো আমি লাগি আছিলোঁ। আৰু 10 বছৰো নোৱাৰে, মই আজিও কৈ থৈছোঁ। কমাই গৈ থাকিব পাৰিব, মই কমপ্লিট নিয়ন্ত্ৰণৰ কথাই কৈ আছোঁ, বুজিছানে? আজিও যদি লয়, মই আজিয়েই কৈছোঁ 10 নালাগে, মই 20 বছৰৰ কথা কৈ আছোঁ। সম্পূৰ্ণ নিয়ন্ত্ৰণৰ কথা কৈছোঁ দেই, মই মানে গ্ৰেভিটো কোৱা নাই। মই আজিও কৈছোঁ পিছৰ জেনেৰেশ্যনে হ'ব। কিন্তু এই যে তেওঁলোকে যে এতিয়া খুব যে খনন, সেইটোতো আৰু কি হ'ব? ইহঁতৰ কোনো ষ্টাডি নকৰাকৈ মই এনেকুৱা চৰকাৰ দেখা নাই। এইটো অৱশ্যে সচেতন নহ'লেও কৈছে যে ষ্টাডি লাগিব প্ৰথমে। প্ৰথমে হৈছে ফিজিবিলিটি ৰিপৰ্ট বুলি কয়। এইটোও কৰিব নোৱাৰে, এইটো গভৰ্ণমেণ্টৰ নিয়মেই নহয়। প্ৰথমে হয় যে ফিজিবিলিটি ৰিপৰ্ট, সেইটো নাই কৰা, সেইটো কৰিব লাগিব। যিহেতু কেনেকৈ ফিজিবল হ'ব, কৰিব নোৱাৰে। এতিয়া মই ঘৰ এটা বনাব বিচাৰিছোঁ, এই ঘৰত মাটিৰ চইল কেনেকুৱা, কি হ'ব, এইবোৰ নকৰাকৈ আপুনি ঘৰটো বনাব নেকি? তাৰপিছত DPR বুলি কয়, ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট কৰিব লাগিব। আমি এতিয়া দলংখন কৰোঁতেও কৰোঁ যে ফিজিবিলিটি ৰিপৰ্ট হ'ব লাগিব, এইবোৰ ফিজিবিলিটি ৰিপৰ্ট কৰা নাই। তাৰপিছত ছাৰ্ভে নোহোৱাকৈ তাৰমানে সেইটোৱে কৈছোঁ। আজি তাৰ আগতে কৰিব লাগিব কি, মই আজি কওঁ, মই লেমেন হিচাপে কৈছোঁ। অকল ব্ৰহ্মপুত্ৰ নদীখনেই নহয়, গোটেই নৰ্থ ইষ্টৰ নদীৰ লগত ষ্টাডি যদি নকৰে, ইনক্লুডিং ভূটানৰ লগত, ব্ৰহ্মপুত্ৰটো অসমৰ বানপানী অকল অসমৰ ব্ৰহ্মপুত্ৰই নহয়,
ব্ৰহ্মপুত্ৰৰ লগতে যিমানবিলাক ট্ৰিবিউটাৰিজ আছে অল ট্ৰিবিউটাৰিজ অকল আসামৰ নদীবিলাকেই নহয় কথা বুজিছানে আজি মেঘালয়ে কওক অৰুণাচলৰে কওক ভূটানৰে কওক আজি টিবেটৰে কওক আজি মণিপুৰৰে কওক এই গোটেই ৰিভাৰবিলাকৰ যদি ষ্টাডি নকৰে তেতিয়াহ'লে এইটো আজি কেনেকৈ আপুনি কৰিব আৰু ব্ৰহ্মপুত্ৰটো এটা নিজস্ব বোলে এইটো গতিতে গৈছে এইটোও নহয় সেইটো নহয় বেলেগটো হৈছে সলনি কৰিব আজি সেইটোৱে ক'ব লাগিব যে ব্ৰহ্মপুত্ৰখনৰ যিটো বা অসমৰ নদীবিলাকৰ চিল্টিং এইটো এটা আনতকৈ বেছি কিয় আৰু প্লাছ যিহেতু এতিয়া ক্লাইমেটিক চেঞ্জ হৈ আছে এই ক্লাইমেটিক চেঞ্জত আমি দেখিছোঁ এতিয়া আজি হয়তো 15 বছৰ আগত আমি হয়তো ইমান ধৰিব পৰা নাছিলোঁ যাৰ ফলত আজি বৰষুণেই হওক ফ্লাডেই হওক আজি আৰু এইটো প্ৰমাণ হৈছে নেপকো আজি এসময়ত হয়তো আমি ভাবিব পৰা নাছিলোঁ ইয়াৰ কিন্তু ক্ষতি বিয়ত হৈ আছে আনকি মণিপুৰৰ চিফ মিনিষ্টাৰো কি ৰোড হেৰি আছে নহয় কি এটা যে আছে তাহাঁতৰ হেৰি এটা আছিল তাহাঁতৰ এই পাৱাৰ জেনেৰেশ্যন সেইটো তেওঁ অপ'জ কৰিছে এতিয়া কৈছে এইটো আমাক বানপানীয়ে মুখ্যমন্ত্ৰীয়ে কৰিছে মুখ্যমন্ত্ৰীৰ কথা কৈ আছোঁ আমাৰ এওঁলোকে কি কৰিছে আমিও প্ৰথমে সুবনশ্ৰী আমি এগ্ৰী কৰিছিলোঁ পিছত যেতিয়া আমি আকৌ ক'লোঁ যে নহয় এক্সপাৰ্ট কমিটি কৰিব লাগে এক্সপাৰ্ট কমিটিয়ে কৰাৰ পিছতে আমি দিব লাগে বুলি আমি প্ৰথমে যদি পিছত যেতিয়া মানুহৰ হ'ল আমিও কৰিছোঁ এটা আচলতে খুব ভালকৈ অধ্যয়ন বিষয় আৰু সেই বিষয়ত আমি যিমান লৈছিলোঁ মই আপোনাক আজি কওঁ এতিয়া ধৰক আমি এক্সপাৰ্ট কমিটি আমিও লগাইছিলোঁ সম্পূৰ্ণ নাই হোৱা তাৰে মই এজনৰ নামেই কৈ দিম নয়ন শৰ্মা বুলি এজন আছে তেওঁ ৰুৰকীৰ ৱাটাৰ ৰিচোৰ্চৰ হেড আমি কিমান কৰিছিলোঁ এওঁলোকেতো তেওঁকতো গুৰুত্বই নাই দিয়া সেইটোৱে নহয় আমি কি জাৰ্মানী এজন প্ৰফেচৰ এঠাইৰ পৰা ৰিচাৰ্চ কৰিছিল আমেৰিকাত থকা যিবিলাক আছিল আমি কিমানবাৰ আলোচনা কৰিছিলোঁ আমেৰিকাৰ এক্সপাৰ্ট হয় সকলোবিলাক কিন্তু এওঁলোকৰতো মই কৰা একো দেখা নাই মুখ্যমন্ত্ৰীয়ে মাৰি দিয়ে যে আমি হেৰি কৰি দিম কি কয় আমি এনেকুৱা অলপমান ৰাষ্ট্ৰীয় সমস্যাকে থাকে ৰাষ্ট্ৰীয় সমস্যাটো আপুনি ভাবে নেকি যে এইটো আপুনি সমৰ্থন কৰে ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰক নকৰক এটা নম্বৰ 1 প্ৰায়ৰিটি দিব লাগে প্ৰায়ৰিটি দিলে কি হ'ব প্ৰায়ৰিটিতে টকা পইচা ৰিচোৰ্চ ষ্টাডি কৰিব লাগিব এতিয়া ঘোষণা কৰিনো কি আছে আজি যদি ক'লে এইটো ৰাষ্ট্ৰীয় সমস্যা যদি তাক প্ৰায়ৰিটি নিদিয়ে তাৰপিছত যদি এক্সপাৰ্টবোৰ যদি নলগায় তো প্ৰায়ৰিটিটো কাম নিদিয়ে ঘোষণাটো এইটো সম্ভাৱনা আছে নেকি বিজেপি চৰকাৰে এইটো বিজেপি চৰকাৰে ৱাটাৰ ৰিচোৰ্চৰ ওপৰত দিব লাগে আজি অসমৰে নহয় বেলেগ মই যদি নিদিয়ে মই আজি কওঁ ন এই গভৰ্ণমেণ্টে এতিয়া হৈছে কি পৃথিৱীত লাহে লাহে ৱাটাৰটোৱে হ'ব ডাঙৰ প্ৰব্লেম তৃতীয় মহাযুদ্ধ বুলি কৈ আছে গোটেই ভাৰতবৰ্ষৰ কথা লৈ ফ্লাড ইৰোশ্যনটোৰ ওপৰত গুৰুত্ব দিব লাগে আজি বেলেগ বেলেগ ঠাইত হৈছে দেখিছে এতিয়া হয় দিয়াৰ লগে লগে প্ৰায়ৰিটি কিন্তু অসমে পাবই লাগিব কথাটো বুজিছে নাই এতিয়া গোটেই মইতো বিচাৰোঁ কৰি ইণ্ডিয়াতে দিয়ক ইণ্ডিয়াৰ নম্বৰ 1 প্ৰায়ৰিটি শুড গো টু ৱাটাৰ ৰিচোৰ্চ ফ্লাড ৱাটাৰ ৰিচোৰ্চ কাৰণ ইয়াত লেকবিলাকৰ লগতো সম্বন্ধ আছে ইয়াত ড্ৰেইনৰ লৈও সম্বন্ধ আছে আমি খালি নৈখনৰ কথা কৈ থাকিলে নহ'ব টেকনিকেল কথা বহুত আছে বুজিছা নাই মই লেমেন হিচাপে কাৰণ সেইদিনাখনি এটা ভাল আৰ্টিকল লিখিছে মই আগতেও কৈছিলোঁ যে গুৱাহাটীত আগে পথাৰবিলাক আছিল ৱাটাৰ বডিজ আছিল এতিয়া পানীবোৰ থাকিবলৈ জেগা আছিল এতিয়া পানী যেতিয়া থাকিবলৈ জেগা নাই পানীকো থাকিবলৈ ঘৰ এখন লাগিব নহয় এতিয়া আমাৰ ঘৰবিলাকত সোমাইছে সেইকাৰণে তেওঁলোকৰ ঘৰ দিয়াৰ পৰিৱৰ্তে আমাৰ ঘৰ যেনেকৈ এতিয়া আমাৰ কি কয় এলিফেণ্টবিলাক আহি পেলাই আমাৰ সোমাইছে যিটো তাহাঁতৰ থকাত নাই তাহাঁতৰ থাকিবলৈ উপায় নাই আপোনাৰ চৰকাৰ আছিলে ধৰক মানে কেন্দ্ৰত 10 বছৰ আছিলে ৰাজ্যত আছিলে আপোনালোক এই বান গৰাখহনীয়াক এই ৰাষ্ট্ৰীয় এই ধৰণৰ প্ৰায়ৰিটি আপুনি বা ৰাষ্ট্ৰীয় সমস্যা হিচাপে আপোনালোকে কি কৰিলে আমি নোৱাৰিলোঁ মই আজি নোৱাৰিলোঁ বুলি কওঁ নোৱাৰিলোঁ এইটোৱে তেওঁলোকে আমাৰ সমস্যাটো ভালকৈ বুজি নাপায় আৰু এই বিষয়ে মই বহুতবাৰ তৰ্কও হৈছে আনকি মই প্ৰধানমন্ত্ৰীৰ আগত ৱাটাৰ ৰিচোৰ্চৰ ছেক্ৰেটাৰীকো যাতা কৈছোঁ আৰু আনকি মই এইটো ষ্টাডি অলপমান কি বাংলাদেশলৈ গৈছোঁ বাংলাদেশৰো আমাৰ ইয়াতকৈ বেটাৰ কৰিছে মই আজি খোলাভাৱে কৈছোঁ আৰু মই ছেক্ৰেটাৰীক কৈছোঁ প্ৰাইম মিনিষ্টাৰৰ আগত তুমি কি কথা ক'বলৈ আহিছা ৱাই ডোণ্ট ইউ গো টু বাংলাদেশ তাৰ ৰিভাৰ ৰিচাৰ্চ যিটো কৰিছে
আমাৰ ৰিচাৰ্চেই কৰা নাই মই মোৰ গভৰ্ণমেণ্টকে কৈছোঁ মোৰ গভৰ্ণমেণ্টকে মই কৈছোঁ মই যে কোৱা নাই যে সেই বুলি মই গভৰ্ণমেণ্টক ক'লে মই সাহস এওঁলোকেতো ক'লেতো সাহস নাই কিন্তু কিয় নকৰে কিয় মানে অসমক নিদিয়ে অসমৰ বুলি নহয় গোটেই ইণ্ডিয়াৰ প্ৰব্লেম অসমতো বাৰু এতিয়াতো কিয় টকা পইচা নাই নে কি টকা পইচাটো বাৰু পিছত হ'ব টকাটোতো নাই কাৰণটো কি কাৰণটো হৈছে কি চিৰিয়াছনেছটো আজি যিটো বুজিব লাগে সমস্যা বহুত আছে কিন্তু আজি ধৰা আজি বিহাৰত কি হৈছে এইবাৰতো বোধহয় বিহাৰৰ মোতকৈ বেছি মানুহ মৰি গৈছে তাৰি 200 কিমান মানুহ মৰিছে কেতিয়াবা বেংগলত হৈছে এইবাৰতো গুজৰাটটো হৈ গ'ল দেখোন এই বস্তু যে লাহে লাহে পিছত গম পাব আগতে এবাৰ মই কওঁ শুনক আমাৰ মোৰ গভৰ্ণমেণ্টৰ কথা কৈ আছোঁ শিৱৰাজ পাটিল থাকোঁতে ইয়াত ইনচাৰ্জেঞ্চিৰ কথা কৈ আছে বোলো বাদ দিয়া আছামৰ ভাৰতবৰ্ষত হ'ব চাই থাকিব তাৰপিছত এতিয়া ওলাই গ'ল নহয় এই মাওইষ্ট এইবিলাক প্ৰথমে নাছিল এওঁলোকে গম নাপায় বুজিছানে মই তেতিয়াই কৈছিলোঁ অসমটো বাদ দিয়া মোক মানে হেৰি কৰি থাকে যে তুমি এইটো হেৰি কৰিব পৰা নাই তুমিতো বাদ দিয়া মাওইষ্ট তুমি বাৰ হ'ব তাত নোৱাৰিবা মইহে লাহে লাহে দেখিবা এতিয়াতো সেইটো বেল্টত বেছি হ'ল মই ইয়াত কৰিলোঁ তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বুজি নাপায় মোৰ নিজৰ গভৰ্ণমেণ্টৰ কথাই কৈছোঁ আলফাৰ লগত টক কৰিবলৈতো মোকে এনেকুৱা বাধা দিছিল মই নুশুনিলোঁ বুলিহে আনকি এই যে DHDৰ লগত নট কাছাৰী কৰিবলৈ মোকতো বাধা দিছিল মইতো নুশুনিলোঁ বা আমাৰ বহুত বিষয় আছে মই কৈ অলপমান তাৰ পৰা বানপানীৰ পৰা আহি মই এনেধৰণে সুধিব খুজিছোঁ আপোনাক আপুনি বানপানী এটা মই কওঁ কি কাৰণে মই কৈছোঁ এই দায়ী আমাৰ দিনতে তেতিয়া 1200 কোটি টকা দিবলগীয়া নিদিলে তেতিয়া ক'লে কি এই চৰকাৰে যে ষ্টেটৰ যিটো শ্বেয়াৰ বুলি কয় আগে কয় আমিও দিওঁ তেওঁলোকেও মানে ৰিলিজ কৰি থাকে এইটো হৈছে গতানুগতিক নিয়ম এওঁলোকৰ চৰকাৰে আমাক ক'লে আমাৰ দিনত তেতিয়াতো হেৰিটো কি কয় 16লৈকেতো মই আছোঁ 2টা বছৰতো তেওঁলোকৰ লগতে আছোঁ তেতিয়া আমি খৰচ কৰি দিলোঁ দি তেওঁলোকৰ পৰা 1200 কোটি টকা পাব লাগে আমি খৰচ কৰি দিলোঁ 1200 কোটি টকা তেওঁলোকে নিদিয়াৰ ফলত মই আজি আপোনাক কওঁ শুনক তাৰপৰা লাহে লাহে ঠিকাদাৰবিলাকে কামবোৰ বন্ধ কৰি দিলে আৰু আমি যিবিলাক নতুন আঁচনি দিছিলোঁ সেইবোৰ আজিও চেংচন কৰা নাই এওঁলোকে দিয়ক মোৰবিলাকেতো ফটাৰ ৰিচোৰ্চ আজিও চেংচন আজিও তেওঁলোকে দিয়া নাই এই যে ধৰক পইচা এওঁলোকে কৈ থাকে মই ওলালে যেতিয়া বিত্তৰ কথা আমাৰ বিত্তমন্ত্ৰীয়ে কৈ থাকে যে টকা আছে ঢেৰ টকা আছে দিল্লীক খুজিবই নালাগে এনেকুৱা কথাও কৈছে কিন্তু ক'ত পইচা আছে জানো সঁচাকৈ আপুনিতো বহুত দিন বিত্ত চাইছে চম্ভালিছে দুটা কথা আমি চেণ্টাৰৰ ওপৰত ডিপেণ্ড কৰিবই লাগিব এইটো গোকাত মিছা কথা বেলেগ কথা কিন্তু আমাৰ ইয়াত পইচা সঁচাকৈ আছে নাই পইচাটো এক হৈছে কিন্তু আমি ইমান পুৱাৰ ষ্টেট বেছি পইচা থাকিবতো নোৱাৰে আফটাৰ অল চেণ্টাৰে যদি নাহে মই কথা এটা ক'লোঁ ষ্টেটত কেতিয়াও উভৈনদী টকা যদি কৈছে সামন্তই যদি গোকাত মিছা কথা সেইটো এটা গোটা মিছা কথা হয় তেওঁ হয়তো নাজানে কাম বনবোৰতো হোৱা নাই সেইকাৰণে ৰাস্তা ঘাট সেইটো তেওঁ এফালে কৈছে তেওঁ যে আমাৰ টকা পইচাৰ অভাৱ নাই আনকি তেওঁ নহয় আনকি গাডকাৰীয়ে কি কয় তেওঁতো বাদেই দিয়ক গাডকাৰীয়ে কি কয় যে মই ইমান টকা আছে যে মই সেই টকা তোমালোকে নিবহে নোৱাৰিবা কিন্তু গাডকাৰীৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ নেশ্যনেল হাইৱে ৰাস্তাবোৰ আপুনিও জানে আপুনি শিৱসাগৰে বা আপুনি নৰ্থ বেংকত যাওক না সেইদিনা মই বৰাক ভেলীলৈ গৈছোঁ চহৰৰ কথা কৈছোঁ চহৰতে বেয়া চহৰটো বাৰু ষ্টেটৰ গাডকাৰীৰ দায়িত্বত থকা নেশ্যনেল হাইৱে কথা কৈছোঁ যি দায়িত্বত তেওঁলোকৰ টকা পইচা আছে ক'ত কৰিছে কওকচোন এই কথাটো কি তেতিয়াহ'লে কথাটো হৈছে কি ইহঁতৰ হৈছে কি যিটো গুৰুত্ব দিব লাগে নৰ্থ ইষ্টত মুখেৰে কৈছে মোদী ডাঙৰীয়াই কৈ আছে যে ইমান দিনত মই ইমান ৰাস্তা বনালোঁ ইমান ৰেলৱে অসমত কৰা বনোৱাটো বাদেই দিয়ক আগৰকেইটাতে মেইনটেইন কৰিব পাৰে আগৰকেইটাই নতুন ৰাস্তাটো মই বাৰু মুখেৰে কাইলৈ হ'ব কথাটো বেলেগ বস্তু গভৰ্ণমেণ্ট দেখিছেনে ফিজিবিলিটি ৰিপৰ্ট DPR নোহোৱাকৈ গাডকাৰীয়ে মাজুলী কি কয় দলঙে দেখোন উদ্ঘাটন কৰি দিলে আপোনাৰ সন্দেহ হয় নেকি যে এইবোৰ নহ'বগৈ এহঁতৰ দিনত হোৱাটো মই আশা দেখা নাই দুটা তাহাঁতৰ ইকনমিক ক্ৰাইচিছ হৈছে যিমানে বাহিৰত ফুটনি মাৰি থওক এটা ডিমনিটাইজেশ্যনৰ কাৰণে দুটা কি কয় GST বা এইটো আহিম অলপ
এইটো খুব এটা মানে ইণ্টাৰেষ্টিং জ্বলন্ত বিষয়। জ্বলন্ত বিষয়। আপুনি সততে সংবাদ মেল অনুষ্ঠিত কৰি থাকে আৰু এই লৈ আপোনালোকৰ দলৰ ভিতৰতে মানে যথেষ্ট সমালোচনা অভিযোগ আছে। আৰু শীৰ্ষ বিষয়াসকল মানে বিষয়ববীয়াসকলৰ অনুমতি অবিহনে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মেলসমূহ অনুষ্ঠিত কৰাৰ অভিযোগ উঠিছে। এই অভিযোগৰ উত্তৰত কি ক'ব আপুনি? মানে কোনো মান্ত্ৰিক বাধা নাই। কংগ্ৰেছৰ সংবিধানে মোক নহয়, মই কংগ্ৰেছৰ বিৰুদ্ধে ক'লে হয়। কংগ্ৰেছৰ সংবিধানত মোৰ নালাগে, ব্লক কংগ্ৰেছৰ সভাপতি নালাগে, এজন এক্স MP কথাটো ক'ত বাধা আছে? বৰঞ্চ ক'বহে লাগে যদি তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে কিবা দল বিৰোধী কথা কয় তেতিয়া তেওঁ ভুল হ'ব আৰু তেওঁক চকজ নটিচো দিব পাৰে। তেওঁ মুখ্যমন্ত্ৰীয়ে হওক, মই আজি দিয়াৰ মোক অধিকাৰ মোক কোনেও কাঢ়িব নোৱাৰে, আৰু যদি কাঢ়িছে দিয়ক। আপোনাৰ দলৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা বলিন কুলিয়ে কৈছে যে আপুনি নিজক জাহিৰ কৰিবলৈ এইবিলাক সংবাদ মেল অনুষ্ঠিত। তেওঁলৈ মই ক'ব নাজানো, মই একদম নকৰাই ভাল। তেওঁ আমাৰ পাৰ্টি কেনেকৈ এৰি গৈছিল, কি গৈছিল, সেইবোৰত মই যাবলৈ বিচৰা নাই। তেওঁলোকৰ মই ক'বলৈ হ'লে মই আৰু তেওঁলোকৰো নিজৰ ৰিপুণ বৰা আছে, দেৱব্ৰত শইকীয়া আছে, মুখপাত্ৰ প্ৰদ্যুৎ বৰদলৈ আছে। তাৰপিছত আপুনি এওঁলোকৰ ওপৰত কি আপোনাৰ অলপ মানে ক'ব পৰা নাই আচলতে ভালকৈ কথাটো এনেকৈ ভাবে নেকি? নাই, তেওঁলোকৰ বিশ্বাস নাই বুলি মই নকওঁ। মই কৈছোঁ আৰু বেলেগে দিয়ক, প্ৰদ্যুৎ বৰদলৈ দিয়ক। মইতো বেলেগ মন্ত্ৰীবিলাকক কৈছোঁ যে তোমালোক মনে মনে কি মানে আপোনাৰ কথা হৈছে যে কৈ থাকিব লাগে, ক'ব লাগিবতো। আজি যদি নকয়, মইতো PW মিনিষ্টাৰ কওঁ তোমাৰ ৰাস্তা নাই, মনে মনে কেলে আছে? আজি ৰকিবুলৰে কওক বা হেৰিয়ে তোমাৰ গ্ৰাম হেৰিত কি হৈছে, গ্ৰামৰ পইচাবোৰ যোৱা নাই। অল মিনিষ্টাৰ, মই এইজনৰ কাৰণে, কাৰণ তেওঁলোকে অলপমান ফেক্টছ এণ্ড ফিগাৰবোৰ জানে, তেওঁলোকৰ কোৱাৰ কিছুমান সুবিধা আছে, বুজানে? এটা পঞ্চায়তে হওক, ইৰিগেশ্যনেই হওক, ছইল কনজাৰ্ভেশ্যনেই হওক, ফৰেষ্ট্ৰিতেই হওক, কিন্তু প্ৰতিটো বিভাগত ইমান দুৰ্নীতি হ'ল, সেই মন্ত্ৰীসকলে কথা ক'লে কিন্তু মানুহে বিশ্বাসত ল'ব নালাগে বাৰু। ফেক্টছ এণ্ড ফিগাৰে কওক, ফেক্টছ এণ্ড ফিগাৰ দিলেও মানুহৰ নালাগে বাৰু বিশ্বাস। আজি যিমান দুৰ্নীতি মই নাই বুলি কোনো নকওঁ, কিন্তু দুৰ্নীতি হোৱা স্বত্তেও মোৰ দিনৰ ৰাস্তা কেনেকৈ ভাল হ'ল, আজি তাৰমানে দুৰ্নীতি বেছি হৈছে। মোৰ প্ৰশ্ন আহিছে, আগেতো কয়, সেইটো ক'লে মোক আকৌ বহুতে কংগ্ৰেছী মানুহক আপুনি কি কয়? বোলো চোৱা, দুৰ্নীতিটো মই নাই বুলি নকওঁ, কেলৈ কওঁ? কিন্তু আজি দুৰ্নীতি বেছি আছে, সেইকাৰণে আজি হস্পিটেলত খবৰ লওক। মই আপোনাক লৈ যাম এই চিভিল হস্পিটেলত মেচিনবোৰ কেনেকৈ বেয়া আছে। এই গুৱাহাটীৰ কথা কৈছোঁ, মই বেলেগৰ কথা কোৱা নাই, GMC কথা কৈ আছোঁ। এতিয়া হৈছে নেকি? এতিয়া মোতকৈ কিমান বেয়া, ডক্তৰসকলক সুধি ল'ব। GMC হস্পিটেলৰ কথা কৈ আছোঁ, মই বেলেগৰ কথা কোৱা নাই, বুজা নাই? আৰু মই বাৰে কৈছোঁ, হেমন্তই মোক চেলেঞ্জ কৰিব পৰা নাই। তেওঁতো আপোনাক হেৰিয়ে কৈছে, এই আপোনাৰ বয়স হৈছে, ৰাজনীতি এৰিব লাগে। ৰাজনীতি এৰা নেৰা বাৰু মোৰ কথা, যদি মিছা বেলেগ কথা। হস্পিটেলত আপোনাৰ কথাবিলাক তেওঁ খণ্ডন গুৰুত্ব নিদিয়ে, অভিযোগ এইটো হয়। মই কথাটো কওক যে মই দিছোঁ, দেখুৱাই দিয়ক। তেওঁ কিমান মিছা কথা কয় মই এটা উদাহৰণ দিওঁ, এই চৰকাৰৰ কথা দিয়ক, এটা উদাহৰণতে বুজি পাওঁ। তেওঁ হয় দক্ষ মন্ত্ৰী, তেওঁ আহি হোৱাইট পেপাৰ প্ৰথম কি দিলে এছেম্বলি, যে আমাৰ 10,000 টকা লাইবিলিটি লৈ আমি চৰকাৰ গঠন কৰিছোঁ। চাব, 10,000 টকা দিবলগীয়া আছে লাইবিলিটি। মই কৈছোঁ এইটো নহয়, কেতিয়াও হ'ব নোৱাৰে, মই টকা থৈ গৈছোঁ ৰিজাৰ্ভ বেংকত। তেওঁলোকে ডিনাই কৰিছে, ঠিক আছে। যোৱা বিধানসভাত নুৰুল খুদা বুলি মই নামেই কৈ দিছোঁ, ৰূপহীৰ MLA প্ৰশ্ন কৰিলে বিধানসভাত যে গগৈ চৰকাৰে এৰি দিয়া দিনাখনি আমাৰ ৰিজাৰ্ভ বেংকত টকাবোৰ থাকে, কিমান টকা আছিল? সেই ফিনান্স মিনিষ্টাৰে ক'লে যে সেইদিনাখনি 10,000 টকা আমি এৰি থৈ গৈছোঁ। চাওক, এইটো হ'ল চৰকাৰ। প্ৰথম দিনাৰ পৰা এটি মিছা কথা আশ্ৰয় লৈছে। ইমান মিছা কথা কয়। এছেম্বলিত হোৱাইট পেপাৰ দিছে, আনচাৰ হিচাপে নহয়, কিন্তু আনচাৰটোতো এতিয়া দিলে তেওঁ পিছ অফ প্ৰিভিলেজ পৰিব। তাৰপিছত আৰু এটা মই উদাহৰণ দিম, গম পাব। সি আৰু এটা প্ৰশ্ন কৰিলে, ভাল প্ৰশ্ন কৰিলে, যে প্ৰিয়ংকা চোপ্ৰা অহাৰ পিছত আমাৰ টুৰিষ্টৰ সংখ্যা কিমান বাঢ়িলে? দেখুৱাইছে কমিলে। এইটো বিধানসভাৰ প্ৰশ্ন উত্তৰ।
আৰু দুইটা মন্ত্ৰী তেওঁই। আপোনাৰ সততে এটা আলোচনা হৈ থাকে মানুহৰ মাজত যে আপুনি এই কইনা ধৰা এই অতিথিশালটো কিয় এৰি দিয়া নাই, আপুনি কৈছেও কেতিয়াবা কেতিয়াবা। আপোনাৰ পুত্ৰসম বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আনকি ৰাজহুৱাকৈ কৈছে যে আপুনি এইটো এৰা উচিত, আৰু একেদৰে সোণোৱালেও তেওঁ অতিথিশালা দখল কৰি আছে। দেৱব্ৰতেও নজনাকৈ কৈছে। মই সেইকাৰণে কৈছে দেৱব্ৰতেও মোক সুধিব লাগিছিল, মোকতো সকলোৱে জানে। এনেকুৱা এটা হৈছে নেকি আপোনালোকৰ যে আপোনাক কথা সুধিব নোৱাৰা হৈ গৈছে বিৰোধী দল? কেলে নুসুধিব, কেলে সুধিবলৈ কি আছে দাদা, এই কথাটোনো কি? নহয় যে এই যে সুধিব নোৱাৰা হৈছে, নহয় সুধিব লাগিছিল। সি সুধিব নোৱাৰা কেলে, মোকতো সদায় সুধি থাকে, আহি থাকে। কামৰ মেম্বাৰটো নুসুধা বুলি নুসুধিলে, এইটো কথা নুসুধিলে। মোক নুসুধা বুলি নকওঁ, এভৰি কথা তেওঁলোকে কাৰোবাক মেম্বাৰ কৰিলেও মোক লয়, কাৰোবাক কৰিলেও লয়, ক'ৰবালৈ গ'লেও লয়, আহি পেলাই লয়। মই নহয় সোধা বুলি কেতিয়াও এইটো মোক নুসুধিলে। নুসুধি মই কওঁ ন, মইতো যাব প্ৰথমেই বিচাৰিছিলোঁ, যাবলৈ বিচাৰিছিলোঁ মোৰ নিজৰ ঘৰটোলৈ। তেতিয়া হেৰি সুধিলেই হ'ল, আপোনাৰ ঘৰটো আছে। তেতিয়া যেতিয়া তেওঁলোকে ক'লে আমি চিকিউৰিটি আমি যাব নোৱাৰোঁ, নালাগে বাৰু, গভৰ্ণমেণ্টেও মোক এটা ঘৰ এটা দিছে, মন্ত্ৰী বংলা এটাও দিছে। মই গৈছোঁ, চাইছোঁ। আজি 8 মাহ লগালে বোধহয় মোৰ ৱালখন দিবলৈ। আপুনি এইটো যাব খুজিছে? খুজিছে ক'ত, গৈছোঁ, তাৰ পৰ্দাৰো চাইছোঁ দেখোন। ই যে ইমান অপপ্ৰচাৰ চলাই, সেইটো কেতিয়াবা মোক খং উঠে আকৌ। পৰ্দা ক'ত লাগে সেইটোও চাইছে, ক'ত কি চাইছে। গৈছে, লাগি 8 মাহত হেৰি হ'ল, কি কয় এইটো, ৱালখন হ'ল। কিন্তু আপোনাক যে মাতিবলৈ আহিছিলে শপত গ্ৰহণত, তেতিয়া বোলে গোটেই ৰাম মাধৱ সোণোৱাল চবে কৈ গৈছে যে আপুনি ইয়াতে থাকক, আপোনাৰ অসুবিধা হ'লে আমাক ক'ব। নাই কোৱা, সেইটো মই নকওঁ, সেইটো মই কোৱা নাই, তেওঁলোকেও মোক কোৱা নাই, বুজিছা। আৰু থাকিলেও মই নাথাকোঁ, কাৰণ ইয়াতে যে কি অহা যোৱা মানুহৰ দিগদাৰ হয়, খুব দিগদাৰ। আপুনিতো আচলতে তেতিয়াই থাকিব নালাগিছিল। নাই, তেতিয়া মই থাকিলোঁ কেলে, দুটা কাৰণে মই থাকিলোঁ। মই এটা, প্ৰফুল্ল মহন্তই বিচাৰিলে যে এইটো মোৰ চিকিউৰিটিৰ কাৰণে মোৰ ঘৰটো দিয়ক, এটা। 2 নম্বৰ মই কেলে থাকিলোঁ আজি কওঁ, যে বাহিৰৰ পৰা যেতিয়া বিজনেছমেন আহিব, এম্বেচেডৰ আহিব, মোক যদি চিফ মিনিষ্টাৰ ঘৰটো, চিফ মিনিষ্টাৰ তৰুণ গগৈ বেলেগ কথা, চিফ মিনিষ্টাৰৰ ঘৰটো কিন্তু ভাল হ'ব লাগিব, মই আজিও কওঁ। আপুনি বিশ্বাস কৰে? মই এতিয়াও বিশ্বাস কৰোঁ। আনকি সেইটো লৈ মই শৰৎ সিঙৰ লগতো মোৰ এইটো আৰ্গুমেণ্ট, যে ৰাছিয়াৰ কথা কয় আপুনি, ৰাছিয়াৰ এইবিলাক চাবচোন। মই শৰৎ সিঙলৈ কৈছোঁ, মই তেওঁ জনতা ভৱন। কিন্তু এই দৃশ্য কিন্তু মানুহে খুব শ্ৰদ্ধাৰে সোঁৱৰে, কাৰণ তেওঁ এটা ব্ৰিফ কেছ লৈ এটা ঘৰৰ পৰা খোজকাঢ়ি ওলাই আহিলে। নহয় সেইটো হয়, কিন্তু সেইটো একেদিনাই আহিলে তেওঁ, নহয় এৰক, কিন্তু সেইটোৱে দেশখন কিবা হ'ব নেকি? সেইটো মই গুণটো বুলিব, সেইটোৱে দেশ নহয়। কিন্তু আপোনাৰ ঘৰটোত ইমান নিৰাপত্তাহীনতা কিয়? আপোনাকতো কোনে মাৰিব? সেইটো নহয়, তেওঁলোকৰ মতে আজিও মোৰ ৰিক্স, নহ'লে মোক দিছে কেলে? এইটো মানে SB ৰিপৰ্ট। গভৰ্ণমেণ্টৰ মিনে এনেই দিব নেকি? গভৰ্ণমেণ্টৰ মিনে আপুনি থ্ৰেটটো ক'ৰ পৰা বুলি ভাবে? নহয়, থ্ৰেটটো চব ঠাইৰ পৰা আছে, থাকিবই। এজন চিফ মিনিষ্টাৰে আমাৰ দিনত এইটো হায়েষ্ট নাম্বাৰ আমি হেৰি মাৰিছোঁ। আপুনি মোক এটা সাক্ষাৎকাৰ মনত পৰিলে, প্ৰথম যেতিয়া মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে লৈছিলোঁ ইয়াতে, তেতিয়া আপোনাক সোধোতে নে পিছত নে আপুনি সেই তেতিয়াই কৈছিলে আপুনি যে হেৰি যে বাধ্য হ'ব, মানে কিটো Z+ চিকিউৰিটি ল'বলৈ সোণোৱাল বাধ্য হ'ব। মই কৈছোঁ নহয়, চিফ মিনিষ্টাৰ হোৱাৰ লগে লগে হ'বই। এতিয়া হ'ল, এতিয়া কেনেকৈ হ'ল? মোকতো 1 বছৰ মূৰত লাগিল, তোমাৰতো কেইমাহত লাগিল? আৰু তোমাৰ ৰঙা লাইটটো আহিব নেকি সোনকালে? ৰঙা লাইটটো থকা নথকা নাই, এটিচিডটো কথা। মই আমিতো ৰঙা লাইট লগোৱা নাছিলোঁ, আমি কোনদিনা হৈছিলে কওক? নহয়, মোৰ দিনত লগোৱা নাই। আমাৰ দিনত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্টাৰবিলাকে আগেও মই ৰঙা লাইট লগোৱা দেখা নাই। আপুনি তাত দিল্লীত আমি মই আছিলোঁ, মোৰ গাড়ীটো ৰঙা লাইট নাছিল। ৰঙা লাইটটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট মানুহটোৰ এটিচিউড, হয়, বুজানে? মই যেনিবা ৰঙা লাইটটো গুচালোঁ, যদি মোৰ এটিচিউডটো যদি চেঞ্জ নহয়, চিফ মিনিষ্টাৰ হ'লে লাগিবই। বৰঞ্চ এতিয়া অলপ আগতকৈ কম কেলে, এতিয়া তুমি ইনচাৰ্জেঞ্চিৰ বিৰুদ্ধে ইমান একশ্যন ল'ব নালাগে, হয় নহয় কথা? এতিয়া আছে অলপমান জাহাদী, মাওইষ্টৰ অলপমান আছে কম্পেয়াৰিটিভলি, এইটো আছে, মই নাই বুলি নকওঁ, আৰু এইটো বঢ়াৰো চান্স আছে। আপুনি তাৰমানে মিনিষ্টাৰ কোৱাৰ্টাৰলৈ যাব? কাইলৈ দিলে মই কাইলৈ যাম। কেতিয়া দিব বুলি ভাবে আপুনি? এহেঁতি পইচাৰ ওপৰত ডিপেণ্ড কৰে, কণ্ট্ৰেক্টৰকেইটাই কাম কৰা নাই, পইচা নিদিয়ে। আচল তাতো গণ্ডগোল, অকল মোৰতো নহয়, গোটেইকেইটা কণ্ট্ৰেক্টৰে সেইটোৱে পোৱা নাই কাৰণে কামটো কৰা নাই।
বানটো কেলৈ বনোৱা নাই পইচা পোৱা নাই এইটো হ'ল গভৰ্ণমেণ্ট এইটোৱে মই ক'ব বিচাৰিছোঁ যে এওঁলোকে আপুনি কণ্ট্ৰেক্টৰবিলাকক সুধিব চব কৈছে তেওঁলোকে আপুনি ক'লে গম পাব তো কণ্ট্ৰেক্টৰবিলাকৰ পৰাই বুজিব দেশৰ ইকনমিটো আগবাঢ়িছে নে ক'ত গৈছে আজি পাৱাৰ হওক ইৰিগেশ্যনেই হওক ৰাস্তাই হওক কণ্ট্ৰেক্টৰবিলাকে টকা পইচা পোৱাৰ ক্ষেত্ৰত ইমান চাগে সংকট হোৱা নাছিল নেকি নাই হোৱা মোৰ তাতো হোৱাই নাই সুধিব প্ৰথম অলপমান আছে মই নকওঁ পিছত এতিয়াৰ ক'ত টকা আছে আজি আমাৰ দিনত আমি কংগ্ৰেছ চলাইছিলোঁ ৰাজ বৰাল উদং কৰি মাইনাছ দৰমাই দিব নোৱাৰোঁ ৰাস্তাৰ দৰমাটো বাদেই দিওঁ তো আমি ক'ৰ পৰা নি ক'লৈ আনিলোঁ আৰু আমাৰ পৰা নি আকৌ সিহঁতে ওপৰলৈ যোৱাতকৈ আমি সেইটোৱে কৈ আছোঁ বহুতে আমাকো প্ৰশ্ন কৰে যে 15 বছৰ আপুনি নোৱাৰিলে মই এবছৰত কি কৰিম মই কৈছোঁ এবছৰত নোৱাৰা কিন্তু আমি যিকণ কৰিলোঁ তাতকৈ আৰু অকণমান ভাললৈ কৰা অলপ ভাল কৰা মই নকওঁ যে একেদিনে তুমি সেইটো কৰিব বৰ্তমান পৰিস্থিতিত আমাৰ বিৰোধী দলৰ ভূমিকাৰ বিষয়ে পাতিম অক্ষন্তেক পিছত আচ্ছা আমি কইনা ধৰাৰ কথা কৈ আছিলোঁ আমি অন্য প্ৰসংগলৈ আহিম অকণমান এনেকুৱা এটা কথা হ'ল নেকি যে ধৰক দেৱব্ৰত শইকীয়াই ৰাজহুৱাকৈ নকৈ আপোনাক যে ধৰক ৰাজহুৱাকৈ যে কৈ পেলালে তাত কিবা এটা আছে নেকি এনেকুৱা আপোনাৰ মই নাভাবোঁ আপোনাক অলপ নাই সেইটো কৰিবলৈ মই ভাবোঁ কিয় ৰাজহুৱাকৈ ক'লে ই নাজানি ক'লে বুলি মই ভাবোঁ ই মই জানি কৈছে বুলি মই কেতিয়াও নাভাবোঁ আপোনাৰতো স্বাভিমানত আঘাত লাগিব লাগে সেই কথা সৰু ল'ৰা মোৰ সিমান লগা নাই কাৰণ মইতো জানো সিহঁতৰ মানে হেৰি কি কয় অলপমান অভিজ্ঞতা কম খা খবৰ কম অলপ কম সেইটো আৰু টাইম লাগে সেইটো বিৰোধী দল হিচাপে কংগ্ৰেছৰ সোণোৱাল চৰকাৰৰ যিবোৰ জনবিৰোধী নীতি বুলি কৈছোঁ কাৰণ চাৰিওফালে আন্দোলন হৈছে আমি অসমত দেখিছোঁ যে চাৰিওফালে আন্দোলন হয় এই নীতিৰ বিৰুদ্ধে সৰব হ'ব পৰা নাই বুলি বা যিধৰণে ভূমিকা পালন কৰিব লাগিছিল বুলি ভবা হৈছিল বিৰোধী দল হিচাপে তেনেকৈ পৰা নাই বুলি নানান অভিযোগ উঠিছে কিয় এনেকুৱা হৈছে অভিযোগটো হয় আমাৰ হৈছে কি দুটা কথা আমি সদায় ৰুলিঙত থাকি এই বিৰোধীৰ মানে ৰোলটো আমি ভালকৈ কৰিব নোৱাৰোঁ এইটো আপুনি অকপতে স্বীকাৰ কৰে মইতো স্বীকাৰ কৰোঁ যিহেতু আমি অল এলং আমি কি কয় বেছি ক্ষমতাত থাকি অলপমান ৰেছপনচিবিলিটি অলপমান এক্সট্ৰিম বেছি কোৱা কথাটো আমি সিমান নোৱাৰোঁ সেই আৰ্টটো অকণমান শিকিব লাগিব তাৰে সুযোগ লৈছে নেকি চৰকাৰে সেইটো হয় কিন্তু দেখিছোঁ আজি মই ভাল লাগিছে আসামত আমি হয়তো যিটো ৰোল প্লে কৰিব পৰা নাই বুদ্ধিজীৱীয়ে হওক প্ৰেছেই হওক আপোনালোকে কিন্তু সেই ৰোলটো প্লে কৰিছে ফৰ ইণ্টাৰেষ্ট অফ দ্য ষ্টেট বুজানে এইটো হয় ৰিপুণ বৰাই সঠিকভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি মই ব্যৰ্থ বুলি নকওঁ কাৰণ চবৰে অভিজ্ঞতা নাছিল বেছিকেলি ৰিপুণ বৰাও আগে অৰ্গেনাইজেশ্যনৰ মানুহ নহয় কি কয় এইটো অৰ্গেনাইজেশ্যনৰ মানুহ নহয় বোলে আগেও অলপ আছিল বোলে কি কয় PCCটো অৰ্গেনাইজেশ্যন কৰিছিল ডাঙৰ জেনেৰেল ছেক্ৰেটাৰী আছিল কৰিছিল তো এওঁলোক হ'ল একেবাৰে নতুন হেৰি কিন্তু এইটো এটা মানে খুব চৰ্চা হয় যে ৰিপুণ বৰাক মানে নিজৰ মতে কাম কৰাত বহুত কংগ্ৰেছী নেতাই বাধা কৰিছে বা বাধা দিছে মতানৈক্য কিছু আছে মই নাই বুলি নকওঁ কিন্তু কেনেকৈ আমি শ্বৰ্ট আউট কৰিব লাগিব মতানৈক্য অলপমান থাকেই আমি সেইবিলাক আমি কেনেকৈ আমি যিমান পাৰোঁ আৰু এইটো ঠিক আমি সকলো কংগ্ৰেছে সকলোক লৈ চলিব লাগিব আপুনি নিজে সহযোগ নকৰা বুলি কৈছে নহয় ৰিপুণ বৰা নহয় মই ৰিপুণ বৰা বুলি নহয় মই চবকে সহযোগ কৰিম মই এজন ব্যক্তিগত নহয়তো না তেওঁ সভাপতি তেওঁতো কোৱা নাই গাইড কৰিব লাগিব গাইডটো মোৰ ওচৰলৈ আহে মই যি কৰোঁ মই কওঁ ন তেওঁতো কোনদিন নহাকৈ নাথাকে মোক আৰু য'তে মানে মই ত'তেই যাওঁ তেওঁকো সহায় কৰিছোঁ অৰ্গেনাইজেশ্যনৰ হেড হিচাপে কিন্তু এইটো নহয় যে মই এজন ব্যক্তিকহে ছাপোৰ্ট কৰিম মই সকলোকে যিমান নেতা আছে মই সকলোকে সহায় কৰিম যি যেনেকৈ বিচাৰোঁ এতিয়া অলপমান দেশীয় পৰিস্থিতিলৈ আমি যদি চাওঁ সমগ্ৰ দেশত যিটো পৰিস্থিতি বিৰাজ কৰিছে তাত দেখা গৈছে যে যিবোৰ ডাঙৰ ডাঙৰ ৰাজ্য কংগ্ৰেছে এক ধৰণৰ আত্মসমৰ্পণ কৰিছে বিজেপিৰ ওচৰত আৰু উত্তৰ প্ৰদেশত জয় হ'ল ইমান ডিমনিটাইজেশ্যনৰ পিছতো
আৰু তেওঁলোকে এটা দুৰ্নীতি বিৰোধী অভিযান কৰিছে বুলি মানুহে এতিয়াও কিন্তু বিশ্বাস কৰে। আৰু বিহাৰত নীতিশ কুমাৰক যাক মানে ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে বিৰোধী ঐক্যই বিচাৰিছিল সেইটোও ভংগ হৈ গ'ল। এতিয়া কি এইটো কিয় কাৰণে হৈছে বা এইটো কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ বিফলতা বুলি নক'ব? বিফলতা নহয়, আগেও আমাৰ বিফল মানে ডেমক্ৰেচিত পৰাজিকা থাকে। ইন্দিৰা গান্ধীকো হাৰিছিল সকলোৱে জানে, আৰু তেতিয়াও কি কৈছিল যে ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ নাহে, আৰু সেইটো আমাৰ কংগ্ৰেছ নেতাসকলেও কৈছিল। শীৰ্ষস্থানীয় নেতা কিন্তু ইন্দিৰা গান্ধীৰ লগত থকা নাই দুইবাৰ, 99টো থকা নাই আৰু 79টো থকা নাই, আৰু 80টো কিন্তু শীৰ্ষস্থানীয় নেতা। তাৰমানে আপুনি ভাবিছে নেকি যে মানুহে স্বতঃস্ফূৰ্তভাৱে স্বতঃস্ফূৰ্ত নহয়, সেইটো কাৰণে ৰৈ থাকিব লাগিব? সেইটো ছয়টো নহয়, কাম কৰিব লাগিব। আহে তো আমি আগেও দেখিছোঁ, আসামতো আপুনিও জানে যেতিয়া AJP আহিল, মই তেতিয়া সভাপতি কৰি আহিছিল 86ত, মানুহে কৈছিল যে 100 বছৰ আৰু কংগ্ৰেছ নাহে, হয় নহয়? আৰু আমি কিমান হেটেড, মইতো নিজৰ ৰিলেশ্যনৰ ঘৰলৈ যাব নোৱাৰোঁ, না মোৰ ভাই বিয়ালৈ গৈছোঁ, কিন্তু সেই অসমৰ মানুহে আকৌ মোকে দেখোন 15 বছৰ ৰাখিলে। না মই ইউনিভাৰ্চিটি যাব পাৰোঁ, না এখন কলেজত যাব পাৰোঁ, না সকামত বিয়াই যাব পাৰোঁ। তাৰমানে আপুনি পৰিস্থিতি পৰিৱৰ্তন আপোনা আপুনি হ'ব বুলি ভাবে? আমি কাম কৰিব লাগিব, আপোনা আপুনি নহয়। বিৰোধী ঐক্যৰ ক্ষেত্ৰত চাৰিওফালে এটা হেৰি হৈছে, আজি ধৰক যিটো সাম্প্ৰদায়িক ৰাজনীতি, সেইকাৰণেই দেশৰ চিন্তাশীল মহলেও বিচাৰিছিলে যে সকলো পৰিহাৰ কৰি তেওঁলোকৰ মাজৰ বিভেদ আঁতৰাই তেওঁলোকে ঐক্যবদ্ধ হওক, কিন্তু সেই ক্ষেত্ৰতো একো হোৱা নাই। সেই ক্ষেত্ৰত আমি এক হ'ব লাগিব। মই নিজেও দিল্লীত কৈছোঁ যে আমি যিবিলাক, মই দিল্লীতে কৈছোঁ, মই ৰাহুল গান্ধীকো কৈছোঁ, মই সোনিয়া গান্ধীকো কৈছোঁ যে এতিয়া টাইম আহিছে যি টাইমত আমি সকলো যিবিলাকে গণতন্ত্ৰত বিশ্বাস কৰে, যিবিলাকে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে, সকলো মানুহৰ কি কয় ছ'চিয়েল বা ইকনমিক জাষ্টিছ ডিপ্ৰাইভ, এই উই মাষ্ট জইন টুগেডাৰ, কাৰণ সেইটো ফ'ৰ্চো ভেৰি ষ্ট্ৰং ফ'ৰ্চ। কিন্তু এই প্ৰশ্ন আহিছে ধৰক আপোনালোকৰ দলৰে জয়ৰাম ৰমেশ, মণিশংকৰ ৰায়, শশী থাৰুৰ, ডাঙৰ ডাঙৰ নেতা, এওঁলোকে খুব কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণে কিছু পৰিমাণে ৰাহুল গান্ধীক জগৰীয়া কৰিছে। তেওঁলোকে আৰু আপুনি এগৰাকী জ্যেষ্ঠ নেতা, আপুনি কিন্তু তৎক্ষণাত ৰাহুল গান্ধীক মানে ৰক্ষণাবেক্ষণ দিবলৈ লাগি গ'ল, কিন্তু সমালোচনা এটাতো লাগে। সমালোচনা কৰক, কিন্তু আজি কোনজন আছে? আজি আপোনালোকৰ দলত গণতন্ত্ৰ ক'ত তেতিয়াহ'লে? গণতন্ত্ৰ আছে, তেওঁলোকতো আমি এক্সপেল কৰা নাই। কিন্তু আপোনালোকেতো একেবাৰে সহ্য নকৰে যে। কোনে সহ্য নকৰে? দুইজনটো এতিয়া MP হৈ আছে। নহয়, ৰাহুল গান্ধীৰ কথা ক'লে আপোনাক জপিয়াই নহয়, আমি ডিফেণ্ড কিয় নকৰিম? তেওঁলোকেও ৰাহুল গান্ধীক ব্যৰ্থতা হৈছে বুলি কোৱা নাই, তেওঁলোকেও আজি কোৱা নাই। হ'লেও তেওঁলোকে পদ্ধতি সলনি কৰিব লাগিব। পদ্ধতি লাগিব, এইটো সমালোচনা আমিও কৈছোঁ পদ্ধতি সলনি কৰিব লাগিব। কোনে কৈছে পদ্ধতি? মইতো ৰাহুল গান্ধীক কৈছোঁ যে আমি এইবোৰ কি চেঞ্জ কৰিব লাগে, মইতো কৈছোঁ। আৰু মোক কৈছে তুমি দায়িত্ব, মই ল'ব নোৱাৰোঁ, মইতো কৈছোঁ পদ্ধতি কৰিব লাগিব, ছিষ্টেম চেঞ্জ কৰিব লাগিব। এইটো এনেকুৱা হৈছে ধৰক যে সেইটো আজি বাস্তৱটো আপুনি যদি স্বীকাৰ কৰে, আপোনালোকে কিন্তু এইটো হয় যে আজি ডিমনিটাইজেশ্যনৰ কাৰণে আপোনালোকেও এটা প্ৰচেষ্টা চলাইছিল। আজি যিটো ধৰক ব্যক্তিগতকৰণৰ সেইবোৰ আপোনালোকে আৰম্ভ কৰিছিল। GST আপোনালোকে কৰোঁতে বিজেপিয়ে বিৰোধিতা কৰিছিল। মই ক'লোঁ আপোনালোকৰ লগত বিজেপিৰ পাৰ্থক্যবিলাক মানুহে দেখা নাই। নাই, মই কওঁ ন, GSTটো আমিও ছাপোৰ্ট কৰিছোঁ, GSTটো ৰেটটো লৈয়ে কথা। তাৰপিছত এইটো হৈছে কি গ্ৰেজুৱেল কৰিব, GST মই আজিও ক'ম, মই ছাপোৰ্ট কৰিছোঁ, তেতিয়া মোদীয়ে অপ'জ কৰিছে। টেক্স ছিষ্টেমটো কি ইম্পৰ্টেণ্ট, ৰেট অফ হেৰিহে। আজি মানুহ ক'ত চাপাৰ হৈছে? আজি প্ৰত্যেক বস্তুত টেক্সটো বঢ়াই দিছে, আমি বঢ়াই দিবলৈ ক'ত কৈছোঁ? ডিফাৰেঞ্চ হ'ল কিটো, প্ৰিন্সিপলটোত হোৱা নাই। GSTটো বুজিলোঁ বাৰু। তাৰপিছত আমি কৈছিলোঁ, তেতিয়া আমি চালোহেঁতেন যে যিটোৰ পৰা মানুহৰ বাৰ্ডেনটো নেবাঢ়ে। এতিয়া তুমি ইন এ নেম অফ কালেক্টিং মোৰ টেক্সেছ তুমি বাৰ্ডেন, এইটোতো ফেডাৰেলিজিমত ৰাজ্যবিলাকৰতো অধিকাৰ সম্পূৰ্ণ নিশ্চিত হৈ যাব এতিয়া। জানো, কিন্তু এতিয়া আমিও এগ্ৰী কৰিলোঁ যে এইটো ডেট ল'লে, আমিও এগ্ৰী কৰিছোঁ, মিছা কথাটো কৰিলোঁ লাভ নাই।
ক্ষুদ্ৰ ব্যৱসায় মজলীয়া ব্যৱসায় এওঁলোকতো মাধৰ মাৰ পৰিছে সেইকাৰণে আমি কি কৰিছিলোঁ আসামতো আৰু মাধৰ মাৰ খালে চাৰিওফালে বস্তুৰ দাম বাঢ়ি গ'ল মই সেইটোৱে কৈছোঁ আমি আসামত আকৌ কি কৰিলে হেমন্ত বিশ্ব শৰ্মাই সেইটো মই প্ৰশ্ন লোতে সি এইটোৱে উত্তৰ দিছে মই তাকে ক'ম তেতিয়া মানুহে বুজা নাছিল আজি এতিয়া বুজিছে প্ৰথম ৰাজ্য বুলি খুব দপদপাইছে জানো নহয় মই এছেম্বলিত যেতিয়া মই বক্তৃতা দিছিলোঁ তেতিয়া মোক গুৰুত্বপূৰ্ণ নিদিলে বুজিছে এতিয়াও আছে তেতিয়া মই কি কৈছিলোঁ যে ভাৰতবৰ্ষৰ চব ঠাইত 20 লাখ টকালৈকে এক্সেম্প্ট দিব নালাগে অসমত তেওঁলোকে কৰিলে 10 লাখ টকা 10 লাখ সেইটোৱেতো ডাঙৰ কথা তেতিয়া মই প্ৰশ্ন কৰিলোঁ তেতিয়া তেওঁৰ উত্তৰত কি দিছে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াৰ দ্বাৰা মই বেছি টেক্স কালেক্ট কৰিম হয় কিন্তু কাক মাৰি টেক্স কালেক্ট কৰিবা কথাটো বুজিলানে এই দুখীয়াবোৰক মাৰি ধনীবাৰ অকণমান কি লৈছে বুজি ল'ব দুখীয়াক মই দুখীয়াক মাপ দিম নে মই কাক দিম না ধনীটো ক'তো এফেক্টেড হোৱাই নাই ডিমনিটাইজেশ্যন হোৱা নাই GST হোৱা নাই তাতে চবটো হৈছে বুজিছানে মানে মই মিডল ক্লাছলৈকে হৈছে বুলি কওঁ মানে খুব টপটো মানে ধনী মানে আমাৰ লেভেলত যিটো বুলি ভাবোঁ সেইখিনিও হোৱা নাই মই কোনো মানে এটা ডাঙৰ বিষয় বহুত কথা কিন্তু আপোনাৰ এটাই কথা খালি যে আপোনাৰ মানে যিটো এই কি কয় পাৰ্চেণ্টেজ সেইটোতে আপোনালোকৰ বিৰুদ্ধে মই কৈছোঁ গভৰ্ণমেণ্ট মইতো ইমান টেক্স নলগালে আজি এতিয়া মই নকওঁ আসামত আকৌ চব ঠাইতে হৈছে আজি সেইটো অকল অসমতে হোৱা নাই কটেজ ইণ্ডাষ্ট্ৰি স্মল ইণ্ডাষ্ট্ৰি এটা মাৰ খাইছে এতিয়া খাদীটো এই খাদীত লগাই দিলে এইবাৰ খাদীত কোনোদিন লগোৱা নাই কেতিয়াও আজিলৈকে খাদীত টেক্স হোৱা নাই আজি খাদীত লগাই দিলে তো খাদী কোনে কৰে ঠিক আসামতো মই আপোনাক আজি কওঁ শুনক আমি ক'ত মাৰ খাইছোঁ মই এইটোও কৈছিলোঁ বক্তৃতাত যে মোৰ যিবোৰ শিপিনীবিলাক এতিয়া মৰিব আমি তেতিয়া কি কৰিছিলোঁ শুনক বাহিৰৰ পৰা আহিলে কৰিলোঁ কি এণ্টি টেক্স লগাই দিছিল তাহাঁতৰ দাম বাঢ়ি যায় আমাৰ শিপিনী এতিয়া বিক্ৰী কৰিব পাৰে আমিও আকৌ কি কয় আমাৰ টেক্স পাই যাওঁ এতিয়া যিহেতু ওৱান টেক্স ওৱান হেৰি হ'ল আপুনি এণ্ট্ৰি কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে কৰিব লাগিছিলে কি এই হেণ্ডলুম এই কটেজ ইণ্ডাষ্ট্ৰিবিলাকক এক্সেম্প কৰি দিব লাগিছিল কথাটো মোৰ বুজিছেনে কিন্তু সেইবোৰ নকৰিলে ষ্টেটত সেইবিলাক অকণমান আছে ইমান জনবিৰোধী নীতিৰ পিছতো এতিয়া যিটো দেখা গৈছে যে আপোনালোকৰ বিৰোধীৰ কাৰণেই আকৌ 2019 চনত তেওঁ মানে ক্ষমতা দখল কৰিব মই দখল কৰিব বুলি মই কোৱা নাই আমাৰ ওপৰতো ডিপেণ্ড কৰে আমি কিমান নহয় দখল মই কওঁ ন আমাৰ ইউনিটি কৰিব পৰা নাই যোৱাবাৰো মানে এজেণ্ডা আপুনি কি দেখিছে তেওঁলোকে ডিভাইড কৰা নাই এইবোৰ গণ্ডগোল সেইকাৰণে আমাৰ ঘৰ ভঙাত লাগিছে তেওঁলোকেতো পজিটিভ নহয় কংগ্ৰেছক কেনেকৈ ঘৰ ভাঙিম সিফালে ঘৰ ভাঙিম এতিয়া গুজৰাটতো কংগ্ৰেছী মানুহ নি পেলাই তাহাঁতৰ দল ৰাইজৰ সেৱা কৰি জিকাওঁতো নহয় আপুনি নাভাবে নেকি যে এজেণ্ডা সাম্প্ৰদায়িক এইটো হয়তো সাম্প্ৰদায়িক এটা সাম্প্ৰদায়িক বুলি কিছু লৈ যায় এটা হৈছে লোকৰ ঘৰ ভাঙি দিয়ে যেতিয়া উন্নয়নে কাম কথা নাহে মানুহ অতিষ্ঠ হয় ইত্যাদি ইত্যাদি এইবোৰ হয় গণতান্ত্ৰিক অধিকাৰ খৰ্ব হয় তেতিয়া শাসক গোষ্ঠীৰ সদায় আমি দেখিছোঁ যে এটা পথ খোলা থাকে সেইটো হৈছে এটা ফেচিষ্ট কাৰবাৰ আৰু নহ'লে সাম্প্ৰদায়িক এটা হুলস্থুল লগোৱা কিন্তু আপুনি কি আশংকা দেখিছে মই কৈছোঁ ফেচিষ্ট হৈছে ডিক্টেটৰশ্বিপ হৈছে তেওঁলোকে মানুহ নহ'লেও হয়তো হোৱাৰ হৈ আছে আজি মই কওঁ শুনক আজি চবেই ভয় কৰে আজি মই আপোনাক কওঁ শুনক সেইদিনাখনি এটা ভাল আৰ্টিকল লিখিছে আমেৰিকাটো যেতিয়া যে হোৱাইট চুপ্ৰিমেচি যিটো বিচাৰিছে ইয়াত যিটো মানে হিন্দুত্ব হৈছে তেতিয়া কিন্তু তাৰ অল কৰ্পৰেট হাউচবিলাকে খুব ক্ৰিটিচাইজ কৰিছে ট্ৰাম্পক সি অকণমান আমাৰ ইয়াত সেই কৰ্পৰেট হাউচকেইটাই যিকেইটা টকা পইচা দি আছে সেইকেইটাই কৰিবলৈ সাহস কৰা নাই কথাটো বুজিছেনে ডিফাৰেঞ্চ বিটুইন আমেৰিকা ইয়াত কিন্তু এইটোও ঠিক ইণ্ডিয়াটো পিপুল উইল ৰিপ্লাই ওৱান ডে হয়তো অকণমান দেৰি হ'ব পাৰে আপোনালোকৰ কংগ্ৰেছক আৰু অলপ মানে উজ্জীৱিত কৰিবলৈ প্ৰিয়ংকা গান্ধীক বহুতে আনিব খোজে নেকি যে তেওঁলোকৰ কথা প্ৰিয়ংকা আহে আপোনাৰ ব্যক্তিগত মতামত মোৰ ব্যক্তিগত কি আছে তেওঁলোকে ডিচাইড কৰিব প্ৰিয়ংকাৰ কথা মইতো এবাৰ কৈছিলোঁ কৈছে তেওঁ আহিব নোৱাৰে ল'ৰা মই ছোনিয়া গান্ধী কৈছোঁ কিন্তু নিজে নাহিলে অলপ জোৰকৈ কথা কেনেকৈ কংগ্ৰেছৰ আকৌ এনেকুৱাও থাকে নহয় সকলোৱে ধৰক আৰু তেতিয়া যাম সেইটো বেলেগ কথা তেতিয়া কৈছিলে যে তাই ফেমিলিৰ ল'ৰা ছোৱালীবিলাক কংগ্ৰেছৰ যে এই যে ওলাইছে ইমানবোৰ কেলেংকাৰী দুৰ্নীতি
ৰ'ব মোৰ মৌলিক পাৰ্থক্য নাই বিজেপি এইবোৰে আকৌ বিশ্বাসযোগ্যতা ঘূৰাই আনিব বুলি আপুনি ভাবে আগে ইন্দিৰা গান্ধী দিনত ওলোৱা নাছিল নেকি মইতো আছোঁ তেতিয়া এইবোৰ নোহোৱা হৈ যাব বুলি কিয় ভাবে হৈছিলে প্ৰথম মই আজি কওঁ শুনক এমাৰ্জেঞ্চিটো কিহৰ ওপৰত হৈছিল এদিন মই হেৰিকে ক'লোঁ মোদী ডাঙৰীয়াক ই বহুতে হিষ্ট্ৰীটো নাই পঢ়া নৱ নিৰ্মাণ মুভমেণ্টটো কেতিয়া আৰম্ভ হৈছিল আৰু কি লৈ আৰম্ভ আৰম্ভ হৈছিল গুজৰাটৰ চিফ মিনিষ্টাৰ একে কাৰাপশ্যন শ্ৰীমান ভাই পেটেল আছিল মই আপোনাক আজি কওঁ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল তেতিয়াও সেই কাৰাপশ্যন চাৰ্জ তাৰপিছত তেওঁক কি কয় মন্ত্ৰী হেৰি কৰিলে কি কয় বৰ্খাস্ত নহয় ৰিজাইন দিয়াই দিলে গ'ল সেই শ্ৰীমান ভাই পেটেল আকৌ তেওঁ এটা বেলেগ পাৰ্টি কৰিলে এওঁলোকে তেওঁকে আকৌ চিফ মিনিষ্টাৰ বনালে এদিন মই তাকে মোদীক ক'লোঁ আপোনাক শুনক এই আছাম ট্ৰিবিউনৰ যিখন কনফাৰেঞ্চ আৰু তেওঁলোক কিমান হেৰি মই এইটোৱে ক'ব বিচাৰিছোঁ আছাম ট্ৰিবিউনৰ মালিকক সুধিলে হ'ব মোক গামোচা পিন্ধাবলৈও নিদিলে মোক ক'বলৈও নিদিলে ক'বলৈ দিয়া কথা আছে মানে আগতে গম পালে কম বুলি নাজানে হয়তো তেওঁতো জানে তেওঁতো মুখত কোনো মই কেতিয়া তেওঁ জানে তেওঁৰ আগৰ মিটিংবিলাক মোক দেখিছে তেওঁৰ মুখতে মই কৈ দিওঁ চ' মোক আগতে চব এজেণ্ডা আছে কিন্তু তেওঁলোকে এনেধৰণে এজেণ্ডা কৰিলে যাতে মই গামোচাও দিব নোৱাৰে মই ক'বও নোৱাৰোঁ এইটো হ'ল নেকি নিজে মোক কৈছে কাৰণ তেওঁলোকে মোক কৈছে ক'বলৈ সেইখন ফাংচন হেৰিৰ কি কয় আছাম ট্ৰিবিউনৰ ক'বলৈ দিয়া নহয় আচ্ছা নহ'লে মই কেলৈ যাম কাৰণ এইখনটো অফিচিয়েল ফাংচন নহয় মাতিছে মুখ্যমন্ত্ৰী হিচাপে মাতিছে মোক কৈছে আপুনি দুআষাৰ যাম তাৰপিছত ৰ'ব মই সেইটো কথা কোৱা তেওঁ তেতিয়া ক্ৰিটিচাইজটো কৰিবই তো ইন্দিৰা গান্ধী ক্ৰিটিচাইজ কৰিছে যে প্ৰেছ ফ্ৰীডমটো যে কেনেকৈ কাৰ্ভ কৰিলে এইটো কথা কৈ মোদীয়ে মানে আহি আকৌ মোৰ ওচৰতে বহিবই নাচালে মই बोले गगोया बुरा मान रहा है बोला हाँ तब मैं बोला आप भी जानते हैं नवनिर्माण मूवमेंट श्रीमान भाई से कैसा है शुरू हुआ और श्रीमान भाई को आप लोग कैसा चीफ मिनिस्टर बनाए কি কওঁ তেওঁ মোক কৰে কৈ তোমালোকে বনালা কিন্তু আপুনি ভাবে নেকি যে সদায় এনেকৈ হৈ থাকিব নোৱাৰে এতিয়া ধৰা আপোনালোকক সদায় আকৌ ইন্দিৰা গান্ধীৰ দিনৰ কথা কৈছে আপুনি যে আকৌ এটা মই কওঁ এটা ৰাজীৱ গান্ধীকো আমাক সৰুৱালে বফৰ লৈ আমি নৰসিংহত আমি কেনেকৈ আহিলোঁ কাৰণ এষ্টাব্লিছ কৰিলে দিগদাৰ আছে আজিলৈকে বফৰ চোৱা নাই এতিয়া আকৌ উলিয়াইছে বুজিছেনে আচ্ছা এতিয়াতো আপোনালোকৰ চাৰিওফালে CBI লগাই দিছে লগাব আপোনালোকৰ লগাইছিল এতিয়া আকৌ ইডিক CBI আপোনালোকে লগাইছিল আপোনালোকৰ বিৰুদ্ধে লগাইছিল আমি ইমান লগোৱা নাই 2-4 মই নাই CBI যেই ধৰণে মিছ ইউজ কৰিছে আজি NDTV ৰিপৰ্ট লগাইছে আমাৰ আছিলে এমাৰ্জেঞ্চিটো বেলেগ কথা তাৰ বাদে প্ৰেছে হওক হেৰিয়ে হওক ইমান ক'ত লগাইছে কংগ্ৰেছ ব্যুৰ অফ ইনভেষ্টিগেশ্যন বুলি কৈছিলে মোদীয়ে এতিয়া কি ক'ব আপুনি এতিয়া বিজেপি CBI এইটো বিজেপি চবেই জানে আচ্ছা এতিয়া আমি আহিব লাগিব এটা বিষয় লৈ য'ত হিমন্ত বিশ্ব শৰ্মাৰ নাম ল'লে নহ'ব কাৰণ আজি অসমত খুব বহুত ঘটনা ঘটিছে তেওঁৰ ভূমিকাক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰে শীৰ্ষ নেতা হিচাপে চিহ্নিত হৈছে হিমন্তৰ এই যে তৎকালীন যি উত্থান এইটো ৰহস্য কি ৰহস্য হৈছে কি হেমন্ত হৈছে ঘৰ ভঙাত এক্সপাৰ্ট মই আগতে কৈছোঁ এওঁলোকে ঘৰ ভাঙি নিজৰ ঘৰখন বনাব বিচাৰিছে সেইটো ক্ষণস্থায়ী আজি যদি মোৰ ঘৰটো এই লোকৰ ৱাল লৈ লৈ ঘৰটো বনাওঁ তাতকৈ নতুনকৈ যদি ভালকৈ বনাওঁ ভাল হ'ব এওঁক সেইটোত কিন্তু হেমন্ততকৈ পাকৈত মানুহ কোনো নাই লোকৰ ঘৰ ভঙা লোকৰ সেইটো কৰি তো তেওঁলোকৰ নিজৰ আসামতে এতিয়া সেই বেলেগ বেলেগ ঘৰখন ভাঙি আসামৰ বিজেপিটো কোন না সৰ্বানন্দই আছেনে পাটোৱাৰীয়ে আছেনে হেমন্ত কংগ্ৰেছী গ্ৰুপটোৱে হওক BPF গ্ৰুপটোৱে হওক আজি কি হৈছে কওকচোন কি দেখিছে আপুনি এইটো খিচিৰি য'ত খিচিৰি এটা চৰকাৰ চলাবলৈকে কিমান টান সৰ্বানন্দই খিচিৰি চৰকাৰ কেনেকৈ চলাব নহয় আপোনাৰ পুত্ৰ সম আছিল তেওঁ জানো আৰু যে উত্থানৰ কথা মই ক'লোঁ তাৰ আঁৰৰ মানুহজন কিন্তু আপুনি বুলিয়ে সকলোৱে মইতো হয় মই হয় বুলি কওঁ তেতিয়াহ'লে আপুনি আজি ব্যক্তিগতভাৱে অনুতপ্ত আপুনি কিয় তেওঁতো কৈছে যে আপুনি কৈছিলে দল ভাঙা বুলি
আনৰ পৰা লৈ আনা আমি 2-4 আনিব নাই, আমি তেনেকুৱা কৰা আমাৰ দৰকাৰ নাই। আমাৰ কাৰণে দৰকাৰ নাছিলে কেলে আমাৰ এখন মেজৰিটি আছে, কেতিয়াবা এটা জিকিবৰ কাৰণে এটা। কিন্তু আপুনি আজি অনুতপ্ত নি? আপুনি যে তেওঁ নাই মই একো অনুতপ্ত নাই, মই হেপী। কিয় কিয় এৰি দিছিলে আপুনি? হেপী দিছিলোঁ আৰু সেইটো মোৰ জীৱনৰ অভিজ্ঞতা। আজি সোণোৱালেও এৰি দিছে নেকি আপোনাৰ নিচিনাকৈ? তেওঁ কাক? মই এৰি দিয়া নাই, সোণোৱালেতো এৰিবলৈ বাধ্য। কিয় বাধ্য কওকচোন? বৰ সোণোৱালৰ এইখিনিতো দক্ষতা আছে বুলি মই নাভাবোঁ, কণ্ট্ৰল আছে বুলি। হেমন্তক মই মই ধমকি দিব পাৰিছিলোঁ, তেওঁ ধমকি দিয়াটো বাদেই দিয়ক, এইটো কৰিব নালাগে বুলি ক'ব পৰা সাহস আছে। বহুত কাম কৰিবলৈ নিদিছিলোঁ? মই নিদিছিলোঁ, মই বাধাও দিছিলোঁ। এতিয়া সেইটোও নাই নেকি? সেইটো নাই বুলি ক'লোঁ। অখণ্ড প্ৰতাপ। অখণ্ড, এতিয়া মানে মই ছুপাৰ CM বুলি কৈছোঁ। ছুপাৰ CM, আচল CM তেওঁহে মই। তেতিয়াহ'লে এতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখা গ'ল যে দীনদয়াল উপাধ্যায়, গোটেই অসম জ্বলিছে এতিয়া দীনদয়াল উপাধ্যায়ক লৈ, আপোনালোকক সমালোচনা কৰিছে আৰু বহুতে কৈছে যে কংগ্ৰেছেও তেনেকৈ নামবোৰ দিছিলে। কিন্তু এতিয়া কি হৈছে? দীনদয়ালৰ কথাটো কেনেকুৱা? মই চব আমাৰ আশামতো, আমাৰ দিনত আমি যিমানবিলাক কৰিছিলোঁ বেছিভাগ কিন্তু আমাৰ লোকেল নেতাৰবোৰ। ৰাজীৱ গান্ধীৰ নামত আমি কেইখন কৰিলোঁ মোক কওকচোন? এখন বিশ্ববিদ্যালয় কৰিছোঁ, তাৰপৰা এখনো কৰা নাই। ইন্দিৰা গান্ধীৰ নামত। ঠিক আছে, এই কথাটো তেওঁ প্ৰধানমন্ত্ৰী আছিল, মই বা সেই বিষয়টো বহুত দীঘলীয়া, আমি বিভিন্ন সময়ত সমালোচনাও কৰিছোঁ আপোনালোকক। কিন্তু এওঁলোকৰ আমাৰ দিনত এনেকুৱা নেকি কথাটো? এই কথাটো মই ক'ব খুজিছোঁ, আমাৰ দিনত এতিয়া নেশ্যনেল গেমছত চাওক, অল কি কয় ষ্টেডিয়ামবিলাক কাৰ নামত আছে? 10-15খন আছে, এখনৰ বাদে গোটেইখিনি আমি লোকেল লিডাৰ, ট্ৰাইবেল লিডাৰ নামত। আজি আমাক কৈ আছে হয়, নেশ্যনেল গেমছ হওক, ইউনিভাৰ্চিটিছ হওক, আজি কুমাৰ ভাস্কৰ বৰ্মা কোনে কৰিছে? আজি শংকৰদেৱ বিদ্যালয় কওক, আজি এইবিলাক কোনে কৰিছে? ভূপেন হাজৰিকা মিউজিক ইনষ্টিটিউট কোনে কৰিছে? বুজিলোঁ। কিন্তু এইটো এনেকুৱা নেকি যে তেওঁলোকেতো ধৰক কৈ দিয়ে যে কংগ্ৰেছে বেয়া কাম কৰিছিলে কাৰণে এতিয়া তেওঁলোকে আকৌ সেই কামটো কিয় কৰিছে? আমাক দেখুৱাই দিয়ক, আমি ধৰি ল'লোঁ বেয়া কাম কৰিছে, আকৌ তেওঁলোকে সেইটো কংগ্ৰেছৰ গাত ভেজাল হয়তো কৰিব নালাগে। ভেজাল হয়তো তেওঁলোকৰতো নিজৰ কোনো হেৰি নাই, নীতি আছে বুলি কওঁ। মই কৈছোঁ দীনদয়ালক আজি কি কয়, যিমান আজি ইয়াৰ UPও আজি যিটো সন্মান দিয়া নাই, আজি সামন্ত তাতকৈ বেছি দিবলৈ বিচাৰিছে, য'ত তেওঁৰ জন্মস্থান। নাই, এইটো আমাৰ খুব ইণ্টাৰেষ্টিং বিষয়। আহিম অকণমান বিৰতিৰ পিছত। আমি দীনদয়াল উপাধ্যায়ৰ কথা বিষয়টো লৈ পাতি আছিলোঁ। এতিয়া আপুনি কি ভাবে যে হিমন্ত বিশ্ব শৰ্মাই যে এনেকৈ মানুহক জনমতক উপলুঙা কৰিছে, ডক্টৰ হীৰেণ গোহাঁইৰ দৰে ব্যক্তিত্বত তেওঁ অপমান কৰিছে, এইটো কি ইমান তেওঁ কেলৈ উৎসাহী হৈছে? ক্ষমতা যেতিয়া হয় তেতিয়া ক্ষমতাই কেতিয়া মানুহক কৈছে কি কয় বিবুদ্ধিহে বুলিয়ে কওক, ক্ষমতাই মানুহক অহংকাৰো কৰি তোলে আৰু ভাবে যে মইহে এতিয়া সৰ্বে সৰ্বা আচল নহয়, মইহে সৰ্বে সৰ্বা বুজাব খুজিছে, এটা মেছেজ দিব খুজিছে যে গোটেই নৰ্থ ইষ্টত মইহে সৰ্বে সৰ্বা। এইটো নহয় নেকি যে তেওঁ হয়তো এইবোৰ কৰি পেলাই কেন্দ্ৰৰ বেছি প্ৰিয়ভাজন হ'ব খুজিছে? তেওঁতো মই কৈছোঁ, তেওঁ মানুহে হৈছে এক্সট্ৰিম মানুহ, যিজন মানুহে মোদীৰ পাইপত গুজৰাটত মুছলমানৰ তেজ আছে বুলি ক'ব পাৰে, যাৰ কাৰণে বিজেপিয়ে তেওঁক কেছো দিছিল, সেইজনে আজি মোদীৰ প্ৰসংগাত যিমান থাকে, এনেকুৱা ভাষাত আপোনালোকে সমালোচনা কৰা? আমিতো কেতিয়াও কৰা নাই আৰু কৰাটো উচিত নহয়। মিটিঙতো কৰা নাই। আমি মোদীক ক্ৰিটিচাইজ কৰিছোঁ, নীতিগতভাৱে ক্ৰিটিচাইজ কৰিছোঁ, কিন্তু এই ধৰণৰ ভাষা আমি কেতিয়াও কৰা নাই। তেওঁ যে ক'লে যে এইটো মোৰ দলৰ নিৰ্দেশ আছিলে কাৰণে মই কেতিয়াও কগাত মিছা কথা সেইটো নহয়। তেওঁ কৈছে ৰিক্সলাই এৰিয়া চৰিয়াব বুলি কৈছে, কেনেকৈ নিৰ্দেশ আছে? আচ্ছা, তেওঁ কোনে নিৰ্দেশ দিছে? না তৰুণ গগৈ দিছে না কোনে দিছিল? তেওঁক নিৰ্দেশ ক'ব লাগে, সেইটো ক'ব লাগে, এইটো ক'ব লাগে যে মোক আমুকে দিছিলে। আচ্ছা, বিজেপিত তেওঁ যিটো মানে উত্থান আৰু গ্ৰহণযোগ্যতা, এইটো আপুনি প্ৰতিখন সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰাৰ কাৰণে তেওঁৰ গ্ৰহণযোগ্যতা বাঢ়ি গৈছে নেকি? তাত তেওঁলোকৰ সেইটো হয়, তেওঁ গ্ৰহণযোগ্য ভাবিছে নহয়। কিছু কামত তেওঁ এক্সপাৰ্ট, পইচা কালেকশ্যন কৰাত এক্সপাৰ্ট, ঘৰ ভঙাত এক্সপাৰ্ট, সেইটো মই নকওঁ।
আৰু এই কিছু কিছু কামত তেওঁ এক্সপাৰ্ট, সেইবিলাকক তেওঁ ইউটিলাইজো কৰিছে। আনকি এইটো নহয়, আজি এটা মই আপোনালোকক কৈছোঁ, ৰাহুল গান্ধীৰ এগেইনষ্টত, মোৰ এগেইনষ্টে তেওঁ তেতিয়া মোতকৈ বেছি কংগ্ৰেছী হৈ গ'ল। তেওঁ তেতিয়া ৰাহুল গান্ধীক মোৰ এগেইনষ্টে কমপ্লেইন কৰিছে যে এই চিফ ছেক্ৰেটাৰী প্ৰিপাৰেশ্যন তৰুণ গগৈ RSSৰ মানুহক দিছে, DGP শৰ্মা RSS, ভানু IRSS, তৰুণ গগৈ এতিয়া BJPয়ে ফেল মাৰি আছে, আজি সুবিধা ল'ব পৰা নাই বুলি মোৰ এগেইনষ্টে মোৰ মুখতে কমপ্লেইন কৰিছে। তাৰমানে কিমান এক্সট্ৰিম, এইটোৱে মই বুজাব বিচাৰিছোঁ যে তেওঁৰ কোনো কমিটমেণ্ট নাই, তেওঁৰ কোনো আইডিঅলজি নাই, তেওঁ কেৱল এটাই আছে, পাৱাৰ। পাৱাৰ বাদে থাকিব নোৱাৰে, পাৱাৰ বাদে থাকিব নোৱাৰে, আৰু য'তে পাৱাৰ ত'তে আকৌ কংগ্ৰেছে যদি উপলব্ধি কৰে যে নহয় এনেকুৱা মানুহজন আমাক লাগিব এতিয়া, আকৌ তেওঁ কংগ্ৰেছলৈ আহিবলৈ আপোনালোকে হেৰি কৰিব নেকি? মই হাইকমাণ্ডৰ কথা নাজানো, যে নাহে বুলি কিন্তু মই নকওঁ। হাইকমাণ্ডে দিলেতো আপোনালোকৰ এটা কথা থাকিব, ইমান চিনিয়ৰ সেইটো ক'লে বুজা নাই। তো মোক যেতিয়া সুধিব তেতিয়া সম্ভাৱনা আপুনি অস্বীকাৰ কৰা নাই, মই আহিব এক্সট্ৰিমটো দেখি আছোঁ, বুজা নাই। তেওঁ বেলেগলৈও যাব পাৰে। কাইলৈ যদি CPM আহে তেতিয়া তেওঁৱে বোধহয় কি কয় গোহাঁইক তেওঁৱে আটাইতকৈ বেছি গুণ গাব, সেইটো সম্ভাৱনা নাই বুলি নকওঁ। হীৰেণ গোহাঁইক তেওঁ যি ধৰণে হয়তো যুক্তি তৰ্ক থাকিব পাৰে, তেওঁৰ লগত বিৰোধ থাকিব পাৰে, কিন্তু এইটো হয় আপোনালোকৰ দিনত কিন্তু যিসকল বুদ্ধিজীৱীয়ে, আমি আপোনাক যথেষ্ট কঠোৰ সমালোচনা কৰিছোঁ, এইটো হয়, আপুনি কেতিয়াও ব্যক্তিগত আক্ৰোশ হেৰি কৰা নাই, আপোনাৰ সতীৰ্থ দুয়েকে কৰিছে বেলেগ কথা, কিন্তু ডক্টৰ গোহাঁই বা এওঁলোকে বৃহৎ নদী বান্ধৰ প্ৰশ্নত বা বিভিন্ন বিষয়ত সমালোচনা কৰিছিল, তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই তুচ্ছ তাচ্ছিল্য কৰিছিলে, আৰু সেইটো আপোনাৰ অনুমোদন কৰিম বুলি কৰা বুলি কয়। মই কোনোদিন আমি ক্ৰিটিচাইজ কৰিবলৈ কওঁ, কিন্তু অনুমোদনটো আমি এইটো ভাষা দিবা, এইটো ভাষা আমি কেতিয়া কৈছোঁ? আপুনি কৈছিলে নেকি যে তুমি অলপ কমোৱা? কমোৱা বুলি মই নাই কোৱা, মিছা কথা মই নকওঁ, কিন্তু তুমি যি ধৰণে কৈছা আমি ক্ৰিটিচাইজ কৰিছে, ক্ৰিটিচাইজ আমি কওঁ নেকি এইটো লেংগুৱেজ ইউজ কৰিবা, এইটো লেংগুৱেজ, কাৰণ মই যেতিয়া নাই কৰা, কাৰণ মইতো ক'লে অপেনলি কৈ দিওঁ, মই এটা ক'লে মই অপেনলি কৈ দিওঁ, এইটো কোৱা নাই যে আমি তেওঁক পলিচিটোত হেৰি কৰিছোঁ, ব্যক্তিগতভাৱে আমি আক্ৰমণ কৰা নাই। কি কয়, ডক্টৰ গোহাঁইৰ লগত আমাৰো মতভেদ আছে, কিন্তু তেওঁক আমি সন্মান কৰোঁ। জয়প্ৰকাশৰ লগতো আমাৰ আছে, মই কথা কওঁ, ছ'চিয়েলিষ্ট গোলাপ বৰবৰাৰ লগতো আমাৰ আছিল, কিন্তু আমাৰ লগত কিমান ৰেচপেক্ট কৰোঁ, সন্মান আছে। ইয়াত ডক্টৰ গোহাঁই অসমৰ গৌৰৱ বা সম্পদ নহয় জানো? সম্পদ। মই কৈছোঁ DK বৰুৱাৰ নিচিনা মানুহে, তেওঁ এজন পণ্ডিত আকৌ দেই, মই যিমানেই হওক মোৰ লগত সহজে তেওঁ কেতিয়াও নকৰে। DK বৰুৱাকো মই পাণ্ডিত্য বুলিয়েই ক'ম, তেওঁ অসমীয়া ভাষাই নহয়, অধ্যয়নৰ তেওঁৰ নিচিনা খুব ভাৰতবৰ্ষতো খুব কম আছে, এইটো মই আজি মই ক'ম। মোৰ ৰাজনীতিভাৱে মোৰ বেলেগ কথা, মোৰ লগতো ভালো আছিল, কবি হিচাপেও ডাঙৰ, কবি হিচাপে বৰ ডাঙৰ। তেওঁৰ নিচিনা মানুহে আজি হীৰেণ বৰুৱাক খোলাখুলিভাৱে যেনেকৈ প্ৰশংসা কৰে মইতো জানো, মানে তেওঁৰ পাণ্ডিত্য, আজি হীৰেণ গোহাঁই পাণ্ডিত্য তেওঁ স্বীকাৰ কৰে। তাৰপিছত আপোনালোকৰ আপুনিয়েই মানে বহুত ওপৰলৈ তুলি দিয়া এজন নেতাই এই ধৰণৰ ব্যৱহাৰ কৰিছে, আপুনি কি ক'ব? মানে কি কয়, যেতিয়া ক্ষমতা পায়, মানে মই যোগ্য লোক বুলি মই নাভাবোঁ, অযোগ্য লোকে ক্ষমতা পালে এইটোতো হ'বই, বুজানে? আৰু কিন্তু এইটোৱে তেওঁহে এক্সপ'জ হৈছে, তেওঁ যে কি লেভেলৰ মানুহ, বুজানে? এইটোৱে ক্ষতি কিন্তু তেওঁকে বেছি কৰিছে, মই মোৰ ধাৰণাত। আৰু এজন শিক্ষামন্ত্ৰী হৈ, সেইটো এটা খুব ডাঙৰ কথা। এইমাত্ৰ আপুনি DK বৰুৱাক ক'লে, তেওঁ শিক্ষামন্ত্ৰী হিচাপে বোধকৰোঁ হীৰেণ গোহাঁইক স্কলাৰশ্বিপ দিবলৈ দিছিলে। DK বৰুৱাই এই চোকা চোকা মানুহবিলাকক কেনেকৈ এনকাৰেজ কৰিছিল মই জানো, তেওঁৱে মডেল স্কুল বনাইছিল। আৰু আজি শিক্ষামন্ত্ৰী ভূমিকা, আজি শিক্ষামন্ত্ৰীয়ে কি কৰিছে এই বুদ্ধিজীৱী। আপুনি যে কৈছে যে বাধা কেনেকৈ দিব এতিয়া, এই যে গোটেই শিক্ষানুষ্ঠানবিলাকক যে নামকৰণ কৰিব খুজিছে? জনমতক জনমত যদি হয়, এই জনমতক যদি তেওঁলোকে অৱজ্ঞা কৰে, তাত তেওঁলোকৰে পতন হ'ব আল্টিমেটলি। লং ৰান ইমিডিয়েটলি তেওঁলোকে হয় অসমৰ জনগতক, অসমীয়া জাতিক অপমান কৰি কোনো টিকি থাকিব নোৱাৰে।
যিমান প্ৰতাপী হওক অসমীয়া মানুহে যুদ্ধ কৰিবও জানে আৰু সহ্য কৰিবও জানে কিন্তু বিপদত কিন্তু অসমীয়া মানুহে যেতিয়া যুদ্ধ কৰিব লাগে সেই টেষ্টটো গৈ লাচিতৰে হওক আজি আমাৰ চিলাৰায় এই টেষ্টটো আছে কিন্তু কাৰ নামত আপুনি এই প্ৰতিষ্ঠানবোৰ হোৱাটো বিচাৰিছে সকলোৰে নামত যাওক মই কোৱা নাই আজি চুকাফাৰ নামতো যাওক শংকৰদেৱে হওক মাধৱ আজান ফকীৰ নামতো যাব লাগে চিলাৰায় কওক হেৰি কি কয় আমাৰ যিসকল জাতীয় বীৰ বা ভূপেন হাজৰিকাই কওক যি বিষ্ণু ৰাভাই কওক সকলো নামতে কৰক আমাৰ কোনো আপত্তি নাই যিবিলাক সাহিত্যিক বাণীকান্ত হওক কৃষ্ণকান্ত কওক এইবিলাক মহেশ্বৰ নেওগতৰ নামতো কৰক যিবিলাক সকলো আব্দুল মালিকৰ নামতো কৰক বুজানে এইবিলাক কৰক ভৰমেশ্বৰ বৰ্মা আছে বড়োসকলৰ মই কথা এটা কৈছোঁ এটা অস্থিৰতা আৰু সামাজিক বাতাবৰণ বিনষ্ট কৰা হৈছে এইটো উদ্দেশ্যটো কি উদ্দেশ্যটো কৰি মানুহক বিভাজন কৰি তেওঁলোকে যিহেতু তেওঁলোকৰ যিবিলাক প্ৰমিছ কৰিছিল সেইবিলাক ফেইলাৰ হোৱাৰ কাৰণে তেওঁলোকৰ ব্যৰ্থতা থাকিবৰ কাৰণে এই আৱেগিক ভাতত তেওঁলোকে কৰি আছে তেতিয়া আচ্ছা দিন লগালে এতিয়া নিউ ইণ্ডিয়াত লগাই দিছে আকৌ নিউ ইণ্ডিয়া হ'ব 2022 চনত বুজানে এইটো হৈছে ডাইভাৰ্চনি টেকটিক্স হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হীৰেণ গোহাঁই ৰাজহুৱা বিতৰ্কলে এইটো কি আপুনি কি ভাবে এই কথাটো এইটোতো মই নিবিচাৰোঁ ৰাজহুৱা বিতৰ্কৰ কথা আছে তেওঁ কৈছে হীৰেণ গোহাঁইক ৰাজহুৱা বিতৰ্কলে তেওঁ মানে মাতিছে এইটো এটা কেনেকুৱা বহুতে হাস্যকৰ বুলি কৈছে এইটো হাস্যকৰে বিতৰ্কলে যাব নেকি কোনো এতিয়া আমি চব গৈ প্ৰত্যেকে আচ্ছা তেওঁ ইমান দম্ভ হ'ল তেওঁৰ বয়সত তেওঁতো অধ্যাপকে আছিল নেকি তাৰো ঠিক নাই বোধহয় সেই সময়ত যেতিয়া তেওঁ হেৰি আছিল ইউনিভাৰ্চিটিত থাকোঁতে বোধহয় তেওঁ তাতে প্ৰফেচৰে বোধহয় এজন অধ্যাপকক এজন জ্ঞানী বয়সীয়া মানুহক এইটো তাৎসল্য কৰাটো মই ভাবোঁ এতিয়া আৰু মই ভাবোঁ যে সেই অসমীয়াৰ যিটো তেজ থাকিব লাগে সন্মান কৰা সেইখিনিও দৃষ্টতা তেওঁ আছে বুলি মই নাভাবোঁ অসমীয়া সমাজখনৰ এতিয়া ভৱিষ্যত খুব চমুকে আমাৰ সময় অলপ কমি আহিছে অসমীয়া সমাজখনৰ আপুনি ভৱিষ্যত কি দেখিছে তাই এইটো আমাৰ খুব ইণ্টাৰেষ্টিং বিষয় আহিম অকণমান বিৰতিৰ পিছত অসমীয়া সমাজখনৰ এতিয়া ভৱিষ্যত খুব চমুকে আমাৰ সময় অলপ কমি আহিছে অসমীয়া সমাজখনৰ আপুনি ভৱিষ্যত কি দেখিছে কাৰণ 15 বছৰত আপোনালোকে অসমীয়া সমাজখনৰ ভৱিষ্যত হয় আজি আপুনি বিভাজনৰ কথা মই কৈছোঁ আহিছে হয় কিন্তু অসমীয়া সমাজখন সজাগ অসমীয়াৰ ভৱিষ্যত উজ্জ্বল অসমীয়া নতুন চাম যুৱক যুৱতীৰ প্ৰতি মোৰ সম্পূৰ্ণ আস্থা আছে অসমৰ কিন্তু ভৱিষ্যত উজ্জ্বল হ'ব অসমীয়া জাতি মই আজিও ভাবোঁ যদি এওঁলোকে বিভাজন কৰি ভাৰতীয় জাতিৰ নামত অসমীয়া জাতিক ধ্বংস কৰিবলৈ বিচাৰিছে অসমীয়া জাতি ধ্বংস নহয় বৰঞ্চ এই চেলেঞ্জটোৱে অসমীয়া জাতিক আৰু তেওঁলোকক দৃঢ় প্ৰতিজ্ঞা কৰিব আৰু অতিক্ৰম কৰি অসমীয়া আপুনি ক'ব খুজিছে যে যিটো জাতি নিশেষ কৰিবৰ কথা কৈছেই তেওঁলোকে নোৱাৰে ফৰ্মেলি তাৰপিছত আমাৰ এই মানে সচেতনতাটো বৃদ্ধি পাইছে আশামতে মই দেখিছোঁ এইটোৰ পৰা ভাল হ'ব বুলি মই কৈছোঁ ভাল হ'ব এইটো হ'ল মোৰ ব্যক্তিগত মত দেই কিন্তু আপুনি অলপতে স্বীকাৰ কৰি গৈছে যে অসমৰ সংবাদ মাধ্যম অসমৰ বুদ্ধিজীৱী এওঁলোকেহে আজি এটা জনমত কৈছে বা ওলাই গৈছে কিন্তু আপোনালোকে এতিয়া সেই তেওঁলোকে আনি দিব সুবিধা এটা তাৰ পৰা আপোনালোকে ফল ভোগ কৰিব এনেকৈ ধৰণেতো বহি থাকিলে নহ'ব সেইটো নহয় আমিও কৰিব লাগিব আমাৰো দায়িত্ব আছে কাৰণ এই অসমত আমি বেছি সময় শাসনত আছিলোঁ আৰু অসমৰো যিমানখিনি আজি উন্নতি হৈছে এই গোটেইখিনি কিন্তু আমাৰ অৱদান তেওঁলোকৰ 5-10% থাকিব পাৰে 90% আজি যদি মই এটা এটাকৈ দেখুৱাওঁ এই 90% অৱদান কিন্তু আমাৰ তো সেইকাৰণে আমাৰো দায়িত্ব আছে কাৰণ ইয়াত আমাৰ গোবি বৰদলৈ হওক তৰুণৰাম ফুকনেই হওক আজি কি কয় ফকৰ নালিয়া ডাঙৰীয়াই কওক আজি হেমচন্দ্ৰ ঘোষ আদি কৰি এইসকলৰ অৱদানটো আমি পাহৰিব নোৱাৰোঁ নহয় কুশল কোঁৱৰে হওক কনকলতাই হওক ভোগেশ্বৰী ফুকনে মনোহৰক আদি কৰি আপোনাক এতিয়া আগতেও সুধিছোঁ এইটো নুসুধিলে নহ'ব যে গৌৰৱ গগৈ সংসদত তেওঁৰ ভূমিকাই কিন্তু এটা দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে
আৰু তেওঁক ৰাজনীতিত প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি কিছুমান নকৰিবলগীয়া কাম কৰিছে নেকি? মই নাই কৰা। আৰু কৰিলে তেওঁ তাৰ মানে মোৰ ল'ৰা বুলি নহয়, ধ্বংস হ'ব। কেনেকৈ? ইজি প্ৰত্যেক যদি মানুহক যদি গাইড কৰি থাকে, সি গ্ৰ' নকৰে। টিকেট দিয়াত য়েছ মই ছাপৰ্ট কৰিছোঁ বুলি ক'ম, সেইটো মই নাই কৰা বুলি নকওঁ। টিকেট দিয়াত, আৰু ময়ো বিচাৰিছিলোঁ ৰাজনীতি অহাটো, প্ৰথমে আহিব খোজা নাছিল, মই বিচাৰিছিলোঁ অহাৰ, কিন্তু মই ৰাজনীতিত যোগ দিবলৈ তেওঁক কোনোদিন হেৰি কৰা নাই, কি কয় প্ৰেছাৰেই কওক, কৈ যে ব্যক্তিগত তুমি চাকৰি কৰিলে চাকৰি কৰিবা, কোম্পানী কৰিলে কৰিবা, NGO কৰিলে NGO কৰিবা, তোমাৰ যি খুচি। কিন্তু মই বিচাৰোঁ, কিন্তু ডিচিশ্যন ইজ ইয়ৰ্ছ। তাৰপিছত আহিলে জইন। তেওঁ আপোনাৰ পুত্ৰ নহ'লে, মুখ্যমন্ত্ৰীৰ পুত্ৰ নহ'লে তেওঁ সাংসদ হ'লহেঁতেন নেকি? সহজে হ'ব পাৰে, আমিতো হৈছিলোঁ, কিন্তু সহজ হ'ল। মই কাৰণে সহজ হৈছে, মই নাই বুলি কোৱা নাই। এইটো সহজ হ'ল কেলে, আৰু এটা সহজ হ'ল কেলে, সেই সমষ্টিটো মোৰ আছিল আৰু এই সমষ্টিটো মোৰ ভাইৰ আছিল, মই কাৰো সমষ্টি কাঢ়িবলগীয়া নহ'ল। সেইটো সুবিধা হ'ল হয় মোৰ ল'ৰাৰ কাৰণে, কিন্তু পিছৰটো মোৰ ল'ৰাৰ কাৰণে নহ'ব। প্ৰথম ডোখৰ হৈছে, প্ৰথম ডোখৰ ফালে নিজে কৰিব লাগিব। প্ৰথম ডোখৰ হয়, তৰুণ গগৈ ল'ৰা বুলি সহায় পাইছে, সেইটো মই তপতে স্বীকাৰ কৰিব লাগিব। মই কিন্তু দ্বিতীয়বাৰ সংঘৰত গৈ সি তৰুণ গগৈ ল'ৰা বুলি তাক ক'বলৈ দিয়া নাই বা হেৰি স্প'কমেন পাতে নহয়, তাৰ নিজৰ যোগ্যতাৰ ওপৰত, নিজৰ যোগ্যতা। সেইকাৰণে এতিয়া কিন্তু নিজৰ যোগ্যতা। আপুনি এতিয়া নিৰলে বহি, এইটোতো আমাৰ নেতাসকলৰ এটা মানে অসুবিধা কি যে তেওঁলোকে ভুল কৰিলে ভুল কৈছোঁ বুলি ক'বলৈ দিগদাৰ পায়, ক্ষমা খুজিবলৈ টান পায়। আপুনি ব্যতিক্ৰম আছিলে, বহু কথা আছে। কিন্তু ধৰক আপোনাৰ আজি এই যে যিধৰণে কংগ্ৰেছক নাকচ কৰিলে, আৰু আপুনি নাভাবেনে যে কংগ্ৰেছৰ মানে অদূৰদৰ্শিতা বা তেওঁলোকৰ অপশাসনৰ কাৰণেই বা তেওঁলোকৰ সংখ্যালঘু যিটো তোষণ নীতি, এইটোৱেই যে বিজেপিৰ অগ্ৰগতিত সহায় কৰিলে? কথাটো আপুনি এজন অভিজ্ঞ ৰাজনীতিবিদ। ভুল আমি নাই হোৱা বুলি নকওঁ, শাসনত থাকিলে ভুল হ'বই। এওঁলোকৰ এবছৰতে কিমান ভুল, আমি বছৰ বিজেপিৰ উত্থানৰ গোটেই কাৰণটোৱেই কংগ্ৰেছ নহয়। উৎসাহৰ কাৰণটো চব ঠাইতে কংগ্ৰেছ নহয়, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ আছিল। এতিয়া UPত ক'ত কংগ্ৰেছ আছিল, বিহাৰত ক'ত আছিল? মই কথা এটা কৈছোঁ, কিছুমান ঠাইত নহয়, আসামত হয় কংগ্ৰেছ আছিলে, আমাৰ লগত আছিল। সামগ্ৰিকভাৱেতো বহুদিন কংগ্ৰেছে দেশবোৰ শাসন কৰিলে, এতিয়া বেলেগ কথা। কিন্তু আজি UPত আজি বহুত দিন নাই, বিহাৰততো আজি বহুত দিন নাই, ৰাজস্থানত এবাৰ আহিছে, কেতিয়াবা আমি আহিছোঁ, কেতিয়াবা তেনেকৈ চলি আছে। আজিতো ধৰক 10 বছৰ নাই, এতিয়াতো আকৌ আমি আহি গ'লোঁ পাঞ্জাৱত। আনকি হেৰিটো আমি বেছি পাইছোঁ, কি কয় মণিপুৰৰ টাইম পাইছোঁ, গোৱাটো। আজিও মই এটা কথা কওঁ ন, মোদী ডাঙৰীয়াই 31% পাইছে, লৱেষ্ট পাৰ্চেণ্টেজৰ পোৱা মানুহটো আজি তেওঁলোকে দেখুৱাই আছে যেন তেওঁ ইমান পপুলাৰ প্ৰাইম মিনিষ্টাৰ কোনো নাই। কিয় পালে? যে বাকী ভোটবোৰ আমাৰ ডিভাইড হ'ল। আসামতে মই কওঁ, আসামতে এতিয়া সামন্ত সেইদিনানি কৈছে আমি মেণ্ডেট পাইছোঁ। মানে ক'ত তুমি বিজেপিয়ে মেণ্ডেট পাইছোঁ? তুমি ভোট পাইছা 29%, কংগ্ৰেছে পাইছে 31, মেণ্ডেট পাইছে সকলোবিলাক লৈ, তাত AGPও আছে, বিজেপিলৈ তুমি। আমাৰ ডেমক্ৰেচি এইটো এটা বৰ ডাঙৰ কথা। 31% পাব, চৰকাৰ গঠন কৰিব, আৰু চব তাহাঁতি কৰিব। 70% বাহিৰত থাকিব। তো আজি হয় আমাৰ ইউনিটিটো মানে হেৰি কাৰণে, ডিভাইড হোৱাৰ কাৰণে তেওঁলোকে এডভান্টেজ লৈছে, এইটো মই নকওঁ বুলি মই নকওঁ। আৰু আমিও যিহেতু বহুদিন ক্ষমতাত আছিলোঁ, মই জানি কৈছিলোঁ ৰাহুল গান্ধীক যে আমিও ৰাইজৰ পৰা আঁতৰি যাওঁ, ছ'চিয়েল ছাৰ্ভিচটো আমাৰ কমি গ'ল। কৈছে কিয় কমি গ'ল? আমি বোলো ক্ষমতাত আছিলোঁ, এওঁলোক ক্ষমতাত নাই কাৰণে এওঁলোকে মানুহৰ লগত সংযোগটো বেছি। এটা কথা সুধোঁ যে অদূৰদৰ্শিতা, আপোনাৰ অপৰিপক্ক সিদ্ধান্ত আৰু এইবোৰৰ কাৰণেই কংগ্ৰেছ আজি নিশ্চিন্ন হোৱাৰ পথত, অসমত নিশ্চিন্ন হ'বলৈ গৈছে। ভুল নাই হোৱা বুলি আমি কেতিয়াও মানি ল'বনে আপুনি? আমি কিছু ভুল নাই হোৱা বুলি নকওঁ, কাম কৰিলেতো কিছু ভুল হ'বই। নবডি ইজ এ পাৰফেক্ট, ময়ো পাৰফেক্ট বুলি নকওঁ। আমি যে ভুল নাই কৰা বুলি কেতিয়াও ক'ব নোৱাৰোঁ। কিন্তু এইটোও ঠিক, মোৰ কামেহে প্ৰমাণ কৰিব যে 15 বছৰ মই কি কৰিলোঁ নাই কৰা। মোৰ কথাই নহয়, মোৰ কামে কাঢ়িব। মানুহে এতিয়া কি উপলব্ধি কৰিব লৈছে নেকি?
লৈছে নাই আপোনালোকে মোতকৈ বেছিকৈ জানিব। সুধিছোঁ আপোনাক, আপুনিতো ঘূৰি ফুৰিছে, কি মোৰ মতে এতিয়া মানুহে বেছি উপলব্ধি কৰিছে। কি কয় আপোনাক? মোক কয় যে আপুনি বহি নাথাকিব এতিয়া, আপুনি ভাল পাইছে, আপুনি স্বাস্থ্যটো ৰাখিব। আপোনাৰ স্বাস্থ্য কেনেকুৱা এতিয়া? স্বাস্থ্যটো মই ভাল বুলি কওঁ, বৰঞ্চ এতিয়া মানুহে মোক, আৰু মই য'তেকৈ যাওঁ ত'তেই দেখিছোঁ আনকি মানুহৰ যিটো সমাদৰ, উৎসাহ, 15 বছৰ পিছত ইমান আমাৰ বিৰুদ্ধে কোৱাৰ পিছত, কাৰাপশ্যনেই হওক যিমানেই যি হওক, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ মাজত মই ৰেলেৰে যাওঁ আজিকালি, কিন্তু যিটো মৰম স্নেহ দেখিছোঁ, সেইকাৰণে মইতো অভিভূত হৈছোঁ। 15 বছৰ পিছত এইটো পোৱাটো মানে এইটো সৌভাগ্যৱান বুলিয়ে মই যে সোণোৱাল চৰকাৰে 15 মাহত দুৰ্নীতি বিৰোধী এটা অভিযান চলায়, আৰু এটা আপোনালোকৰ দিনত আপোনাৰ পৰা বহুত আশা কৰিছিলে যে আপুনি অন্ততঃ সতীৰ্থ মন্ত্ৰী কিছু কাম লগাওক, কিন্তু আপুনি নকৰিলে কিয়? নকৰিব। APSC অভিযোগবোৰ আপুনি গাপ দি থ'লে। গাপ নহয়, মইতো আমিও দিছিলোঁ। তেতিয়া তেওঁ সুপ্ৰিম কোৰ্টত কৈ তেওঁ ষ্টে লৈ আহিলে। আমি তেতিয়া CBI দিবলৈ জুডিচিয়েলো দিছিলোঁ, এওঁতো এতিয়াও জুডিচিয়েল দিয়া নাই। এওঁলোকে কিয় হুলস্থুলটো নিদিয়ে? তেওঁ 15লৈকে কাৰাপ, 16 চনত যিবোৰ হেৰি হ'ল এপইণ্টমেণ্ট, সেইবোৰ কিন্তু তেওঁ অনেষ্ট হৈ গ'ল। যিটো মানুহ 15লৈকে কাৰাপ, 16ত কেনেকৈ অনেষ্ট হ'ল, সেইটো কিয় নিদিয়ে? অলপমান দিগদাৰ মন্ত্ৰীৰ বিৰুদ্ধে। এতিয়া ধৰক আমাৰতো ধৰ এওঁলোকেতো স্পেচিফিক এজন অফিচাৰে কৈছে যে মই ৰঞ্জিত দত্তক ইমান পইচা দিছোঁ, এতিয়াও কৈ আছে, তথাপিও নাই কৰা। আমাৰ দিনত সেইটো লেভেল আজিলৈকে পোৱা নাই। আপোনালোকে ধৰাই নাছিলে? নহয়, কেলৈ নাই ধৰা? অফিচাৰ তেতিয়াও আছে, চব খবৰ ল'ব। আমি নধৰা নহয়, আছে, আমি প্ৰমাণ কৰোঁ, বুজিছানে? আমি আছে। আৰু আমাৰ দিনতো কি কয় APSCৰ হাইকোৰ্টৰ বহিও চেকআপ হৈছে। এইটো নোহোৱা বুলি মই নকওঁ, কৰিবই, কাৰণ এইটো অলপমান বিতৰ্কিত। ধৰক তেনেকুৱা এজন মানুহ, ৰাকেশ পালৰ দৰে মানুহ এজন চেয়াৰমেন হ'ব পাৰিলে কেৱল আপোনাৰ কাৰণে? মোৰ কাৰণে নহয়, তেওঁ চিনিয়ৰিটিৰ কাৰণে। কেনেকৈ গুচাই দিব আপুনি? তেওঁ চিনিয়ৰিটি নোহোৱানে মই পাৰিলেহেঁতেন, বিকজ অফ হিজ চিনিয়ৰিটি। কেনেকৈ সোমাল তেওঁ? সোমালে বেলেগে দিলে, বেংগলী মানুহজন লাগে বুলি ক'লে, আমি দিলোঁ এডভোকেট। সোমোৱাটো নহয়, তাৰপিছতকে ৰুলটো আকৌ হয় কি 62ত মানে তেওঁলোকে ৰিটায়াৰ হ'ব লাগে। কিন্তু এবাৰ যদি চেয়াৰমেন হৈ যায় চিনিয়ৰ মোষ্ট, সি আকৌ বহুত বছৰ পাই যায়। কথাটো বুজা নাই? বাকীবিলাকে নাপায় কেলৈ? এইবোৰ ৰিটায়াৰ হৈ যোৱাৰ পিছত চিনিয়ৰিটি গৈ নহয়গৈ পাবলৈ বৰ। আপুনি কেতিয়াও কোৱা নাই ৰাকেশ পালক যে এইকেইটা চাকৰি দিয়া? আমি কোনোবা ক'ৰবাত পঠিয়াই যাব, আমাৰ বৰঞ্চ এইটো কৈছোঁ ৰাকেশ পাল, তুমি মৰি কিন্তু কাকো নকৰিবা হয়। মোক কয় যে বহুতে মোক মৰিলে কিন্তু নিজে মৰিবা। ক'ৰবাত কোৰ্টলৈ যাব, ক'ৰবাত কোনোবা যাব, তুমি মৰিবাতো মৰিবাই। এতিয়া যিটো দুৰ্নীতি বিৰোধী অভিযান হৈছে, এইটো ক'ত ৰ'বগৈ বুলি ভাবিছে আপুনি? দুৰ্নীতিটো মই কৈছোঁ এতিয়া বেছিয়ে হৈছে। এতিয়া কিন্তু লাহে লাহে নুশুনা হৈ আহিছে কথাবোৰ। নহয়, দুৰ্নীতি বাঢ়িছে বুলিয়ে কৈছোঁ মই। কেনেকৈ? আজি শিলৰ দাম কেনেকৈ বাঢ়িল, ইটাৰ দাম কেনেকৈ বাঢ়িল, গেট গুচাই দিলে বস্তুৰ দাম কেনেকৈ বাঢ়িল। দুৰ্নীতি কমিলে ৰাস্তা ভাল হ'ব লাগে নে বেয়া হ'ব লাগে? কামে কয় দুৰ্নীতি বাঢ়িছে, প্ৰমাণ নাই। ইৰিগেশ্যনে হওক, পাৱাৰ। আপোনাৰ কথা হৈছে যে দুৰ্নীতি বাঢ়িছে। এটা কথা খুব চমুকৈ সুধিছোঁ, আপুনি খুব IASকৈ আছিলে এসময়ত, ACSতকৈ IASক আপুনি বেছি বিশ্বাসত লৈছিল, আৰু এতিয়া IASসকলে দেখিছোঁ নিজে এটা ইমান প্ৰভাৱশালী হৈছে যে তেওঁলোকে প্ৰিপাৰচনিয়াই এক্সটেনশ্যন পালে। আপোনাৰ অলপ আগতে যি RSSৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, কি RSSৰ কাৰণে পালে নেকি তেওঁ? মইতো এতিয়াও পাব, এতিয়াওতো গভৰ্ণমেণ্ট RSSে দিছে, RSSে চলায়, আৰু তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে। মই ক'লোঁ আজি হেমন্তই চলোৱা নাই, আজি হেৰিও চলোৱা নাই, সোণোৱালেও চলোৱা নাই, আজি অসম চৰকাৰ। এতিয়া আপুনি জানেনে নাই নাজানো, তেওঁলোকৰ IAS লবিটোৱে ঠিক কৰি ল'লে যে বিভাগৰ অনুমতি নোলাগে তেওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থা ল'ব নোৱাৰে। মই জানো, এইটো কৰাই ল'লে তেওঁলোকে, চব কৰাই লৈছে। এতিয়া তাৰপিছত কি হ'ব দুৰ্নীতি বিৰোধী অভিযান? মই কৈছোঁ যে চাওক, মোৰ মতে যিবিলাক কেছ দুৰ্নীতি আছে চেংচন দৰকাৰ নাই। আচ্ছা,
কাৰণ চেংচনটো লাগে যিবিলাক লিগেল কামটোৰ কাৰণে প্ৰটেকশ্যন লাগিব। য'ত দুৰ্নীতি দেখি স্পেচিফিক আছে মোৰ মতে কোনো চেংচন নালাগে। লিগেল কাম কৰোঁতে প্ৰটেকশ্যন লাগিব, নহ'লে অফিচাৰ কেনেকৈ কৰিব। ইন ডিচাৰ্জিং ইজ লিগেল ডিউটিজ বাট নট চেংচন নেচেচাৰি জাষ্ট ফৰ একচেপ্টিং ব্ৰাইবছ। তাৰমানে আপুনি এইটো লৈ আশাবাদী নহয়, এই যিটো অভিযান চলিছে নহয়, একো নহয়, একো নহয়, একো ভাওনা হ'ব। মই আজিয়ে কৈ দিলোঁ, কাৰণ তেওঁলোকে পলিটিকেল ফাণ্ডটো ইমান তুলিছে, আজিও বিজেপিৰ ফাণ্ড ইমান দিনে ইমান বাঢ়িলে ক'ৰ পৰা। আজি মই কাৰোবাৰ চেলেঞ্জ কৰিছোঁ, তোমালোকৰ ফাণ্ড আমাৰ ফাণ্ড উলিয়াই দিয়ক। আজি অল ইণ্ডিয়াতে কি কৈছে যে কৰ্পৰেট হাউচে 7খনে কিমান কোটি টকা দিছে বিজেপি। কালি বেংকবিলাকে কি কৈছে যে তুমি লাখ লাখ কোটি টকা ডাঙৰ ডাঙৰ সেইবিলাকক দিছা, আমাক চাকৰি কৰোঁতে হেৰি কৰিছে। কইনাকা আমাৰ বহুত কথা আছিলে, বহুত কথা ওলাই আহিছে, কিন্তু আপোনাৰ খুব ব্যস্ততা, আপুনি এতিয়া বাহিৰলৈ যাব সময় অলপ আমাৰ ল'লোঁ। আমি বিভিন্ন সময়ত এইবোৰ বিষয়ে পাতিব লাগিব, কিন্তু আপোনাক এটা বিত্ত বিভাগ সম্পৰ্কে আপোনাৰ খুব স্পষ্ট ধাৰণা আছে। এটা বাক্যত সুধিছোঁ, বিত্তটোৱে যিহেতু মূল কথা, বিত্ত মানে বিত্ত কেনেকুৱা আচলতে, বিত্তৰ মিছা কথা কোৱা হৈছে নে বিত্ত সঁচাকৈ শক্তিশালী অসমৰ? শক্তিশালীটো হ'বতো নোৱাৰে, এইটো ইম্পচিবল, সেইটো মই নকওঁ। কিন্তু বিত্তত যিখিনি টকা আছিলে সেইখিনিও প্ৰপাৰ মেনেজমেণ্ট হোৱা নাই। 1 2 নম্বৰ, এই মন্ত্ৰীসভাখন আজিও সম্পূৰ্ণ নহ'ল। এইটোৱে কি বুজাইছে যে যিখন মন্ত্ৰী এওঁলোকে এবছৰতকৈ বেছি কৰিবই নোৱাৰে, সেইখনৰ পৰা আমি কি আশা কৰিব পাৰিম? কাৰণ নোৱাৰাৰ কাৰণ হৈছে কি, মুখ্যমন্ত্ৰীকো তেওঁলোকে সম্পূৰ্ণ বিশ্বাসত নলয়। যদি মুখ্যমন্ত্ৰীকো যদি সম্পূৰ্ণ বিশ্বাসত নলয়, হেমন্তৰ কথাও লাগিব, RSSৰ কথাও লাগিব, সকলো লাগিব। কেপ্টেইন তেওঁ সেই কেপ্টেইনশ্বিপটো চলাব পাৰে। বহুত ধন্যবাদ, থেংক ইউ। আমি আকৌ লগ পাম আজি অনুষ্ঠানৰ পৰা। ভাল পালোঁ, বহুত ধন্যবাদ।